আগতে কৈ ন উস্তাদৰ খেল শেষ ৰাতি আৰু শেষ ৰাতিৰ খেলখন আমি আজি খেলিবলৈ ওলাইছো যে ইংলিছত কি আহিব কি নাহিব এটা গেম চেঞ্জাৰ ক্লাছ গতিকে ক্লাছটো আই থিংক আপোনালোক প্ৰায়খিনিয়ে নটিফিকেশ্যন পাইছে বা চাবলৈ আহিছে আৰু যদি সকলো অহা নাই চাবলৈ তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে ক্লাছটোৰ আৰম্ভণিতে অলপ সময় লৈ পেলাই 1 মিনিট সময়ৰ কাৰণে পজ কৰি পেলাই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে যিমান পাৰে সিমান মানুহক দিয়ক আপোনাৰ লগৰ যিমানে কম্পিটিটিভ এক্সামছ দিব সকলোকে শ্বেয়াৰ কৰি ল'ব পাৰে যেহেতু ৰেকৰ্ডেড ক্লাছ পজ কৰিলেও একো প্ৰব্লেম নাই গতিকে ক্লাছটো আৰম্ভ কৰিম এতিয়া শেষ ৰাতিৰ খেলখন আৰম্ভ কৰিম আৰু আজিৰ এই ক্লাছটোৰ ওপৰতে বহুত কিবা কিবি বস্তু ডিপেন্ড কৰিব মই অলৰেডি এটা ফ্ল্যাশবেক ক্লাছ কৰিছো যেটো এন্টোনিম সিনোনিম ওয়ান ওয়ার্ড সাবস্টিটিউশন আনিছিলো বাকি যি বস্তু ৰৈ গল সেই গোটেইবিলাক বস্তু ইয়াতে লৈ আনিবৰ কাৰণে ট্ৰাই কৰিছো আজিৰ ক্লাছটো সেই কাৰণে ইম্পৰ্টেন্ট আজিৰ ক্লাছটো পৰীক্ষা ক্ৰেক কৰা মাইন্ডসেটটো গঢ়িবৰ কাৰণে ইম্পৰ্টেন্ট গতিকে এটা খুব ইম্পৰ্টেন্ট ক্লাছ আজি ওয়ান লাস্ট ডান্স এই ক্লাছটোৰ নাম ওয়ান লাস্ট ডান্স এই কাৰণে দিছো কাৰণ আজিৰ পিছত এডিআৰিৰ ক্লাছ এইটো বেটছত আৰু হয়তো নহব এইটো ক্লাছৰ পিছত এডিআৰিৰ এই বেটছটোৰ হয়তো আৰু ক্লাছ নহব ৰাইট আৰু আমি লগালগি হওনে নাই তাৰেও ঠিক নাই জীৱনত সকলোবোৰ আগবাঢ়ি যাওক ভাল কৰক ক্লাছৰ শেষত বাৰু এই বিষয়ে কথা পাতিম ক্লাছৰ শেষত এই বিষয়ে কথা পাতিম ক্লাছটো আৰম্ভ কৰি দিও আহক গতিকে আপোনালোক আটাইকে মই স্বাগতম জনাইছো এই কুহিপাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু শেষ ৰাতিৰ খেল আৰু ওয়ান লাস্ট ডান্সলে মই আপোনালোক আটাইকে স্বাগতম জনাইছো লগতে কৈ দিও যদি কোনোবাই আমাৰ টেলিগ্ৰাম চেনেলটো এই পৰ্যন্ত জয়েন কৰা নাই প্লিজ জয়েন কৰি ল'ব টেলিগ্ৰাম চেনেলটো আমাৰ এয়া কিউআৰ কোডটো আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ স্ক্ৰিনৰ ৰাইট সাইডে এইটো স্ক্যান কৰি নতুবা টেলিগ্ৰামত যদি সাৰ্চ কৰে ই কুহিপাঠ বুলি তেতিয়াও আমাৰ চেনেলটো বিচাৰি পাব হালধীয়া যেটো লোগো আপোনালোকৰ স্ক্ৰিনৰ বাওফালে ওলাই আছে সেই লোগোটো দেখিবলৈ পাব লগতে জনাই দিছো আমাৰ কোৰ্সেছ সমূহৰ বিষয়ে আৰআৰবি এনটিপিসি পোষ্ট ওলাইছে আপোনালোকে গম পায় ইয়াৰে কাৰণে আমি এটা ক্ৰাশ কোৰ্স লঞ্চ কৰিবলৈ গৈছো কোৰ্সটো এতিয়ালৈকে লঞ্চ কৰা হোৱা নাই কিন্তু অতি শীঘ্ৰে লঞ্চ কৰা হ'ব গতিকে যদিহে আপোনালোক ইচ্ছুক তেতিয়াহলে আমাৰ সৈতে যোগাযোগ কৰি কোৰ্সটো ল'ব পাৰে ৰেজিষ্টাৰ কৰক যিমান পাৰি সিমান সোনকালে আৰু এই ক্ৰাশ কোৰ্সটো এডিআৰি আৰু এপিডিসিএল ৰ কোৰ্সৰ নিচিনাকে অনলাইন আৰু অফলাইন দুইটা বেটছৰ প্ৰভিজনছ থাকিব অফলাইন বেটছত লিমিটেড সিটছ থাকিব আৰু অনলাইন বেটছৰ কাৰণে আনলিমিটেড সিটছ আপোনালোকে যিমান ইচ্ছা সিমান সাবস্ক্ৰিপচন ল'ব পাৰে ইয়াতে বহুত কিবা কিবি ফিচাৰছ আছে যেনে এক্সপাৰ্ট লেড কোৰ্সেছ আছে কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েলছ আপোনালোকে লাভ কৰিব আমাৰ ফালৰ পৰা লগতে ইন্টাৰেক্টিভ লাইভ ক্লাसेस মক টেষ্ট এণ্ড কুইজেছ personalized learning experience আৰু affordable subscription plans এই গুটেইখিনি সুবিধা লাভ কৰিবৰ কাৰণে আপোনালোকে আমাৰ তলত অলৰেডি নাম্বাৰ আৰু ওয়েবসাইট তলত দি থকা হৈছে তলৰ লাইনটোত গতিকে তাৰ পৰা চাই পেলে আমাৰ লগত যোগাযোগ কৰক কৰি পেলে কোৰ্সটো ল'ব পাৰে ইয়াৰে বাহিৰে আৰু কোৰ্স আছে যিসকলে এসএসসি জিডি এক্সাম দিম বুলি ভাবিছে আপোনালোকৰ কাৰণে কম্প্ৰিহেনসিভ কোৰ্স অলৰেডি ষ্টাৰ্ট হৈ গৈছে অনলাইন আৰু অফলাইন দুইটা বেটছতে আৰু এই কোৰ্সটো একেখিনি ফিচাৰে আছে বহুত কিবা কিবি বস্তু আছে গুটেই কোৰ্সটো 9 মাহলৈকে ভ্যালিডিটি থাকিব 9 মাহলৈকে আপোনালোকে পঢ়িব পাৰিব আৰু কোৰ্সটোৰ টোটাল প্ৰাইস হৈছে 1999 টকা কিন্তু as of now there is a early bird discount going on and you will be able to pursue the course only at rupees 999 অৰ্থাৎ 999 টকা অৰ্থাৎ 1000 টকা ডিসকাউন্টতে আপোনালোকে 50% তকৈও বেছি ডিসকাউন্টত আপোনালোকে কোৰ্সটো বৰ্তমান যদি ল'ব পাৰিব গতিকে কোৰ্সৰ বিষয়ে ক'বলগীয়া এইখিনিয়ে আমি সিধা এতিয়া কোৱেশ্চন আনসাৰ সিটানৰ ফালে যাম আমাৰ কি আছে yes প্ৰথম কেইটামান phrases and idioms আছে চাওক প্ৰথম phrase টো চাওক কি what does the phrase bite off more than you can chew মানে হৈছে চুবুৱা bite off মানে হৈছে কামুৰি লৈ যোৱা যে যিমান চুবাব পাৰো তাতকে বেছি কামুৰি লৈ যা তাৰ মানে কি যিমানখিনি ক্যাপাসিটি আছে তাৰে বাহিৰত কিবা এটা কাম কৰা নহয় জানো গতিকে অৰ্থটো বুজিলোৱে আমি চাৰিটা অপচন দিয়া আছে to take on more responsibility than you can handle যে আপুনি যিমান দায়িত্ব ল'ব পাৰে তাতকে বেছি দায়িত্ব লৈ লোৱাটো নে to eat quickly সোনকালে খোৱাৰ কথা কৈছে নে to be very hungry খুব ভোকত থকা নে to have a big appetite খুব বেছি খকুৱা হোৱাৰ কথা কৈছে appetite মানে খক ভোকো হয় বাৰু কিন্তু appetite টো more on a কি সাইড হিউমারাস সাইড এটো মানে খক বুলি ক'ব পাৰি সো চাও কোনটোৰ কথা কৈছে যেতিয়া এটা কথা মনত ৰাখিব phrases and idioms ৰ কথা যেতিয়া কোৱা যায় কেতিয়াও ডাইৰেক্ট মিনিংটো নকয় মানে যিমানখিনি চুবাব পাৰে মুখত যিমানখিনি ধৰে তাতকে বেছি খাই দিয়া মানে কি যিমানখিনি মোৰ ক্যাপাসিটি আছে তাতকে বেছি লৈছো সো ইয়াৰে একচুয়াল মিনিংটো এইটো to take on more responsibility than you can handle বুজি পালে অপচন এ টো হ'ব ৰাইট আনসাৰ phrases and idioms আমাৰ আগৰ এক্সামটোত আহিছিল আগৰ এক্সামত অহা এটা ফ্ৰেজ লৈ আনিছো মই আজি ক্লাছটোৰ কাৰণে
চাও question number 1 ৰ আনসাৰটো আমি পালো this is option A. now question number 2 ফালে যাম কি দিয়া আছে what does the idiom cut to the chase cut to the chase মানে কি খেদি যোৱা সিধা পইণ্টত যোৱা তাৰ মানে কি cut to the chase মানে মূল কথাটোলে অহা to get to the point option A option B আছে to avoid the issue option C to change the subject আৰু option D delay মানে দেৰি কৰা to change the subject মানে আমি কথা কৈ থাকিলে কেতিয়াবা আমি বেয়া পোৱা বা বুজি নোপোৱা কিবা বস্তুৰ ওপৰত যদি কথা পাতে আমি টপিকটো চেঞ্জ কৰো ৰাইট সেইটো কথা নাই কোৱা এভয়েড দি ইস্যু মানে হৈছে যিটো ঘটনা ঘটি আছে সেইটো এভয়েড কৰিবলৈ ট্ৰাই কৰা কিন্তু কাট টু দা চেজ মানে হৈছে টু গেট টু দা পইণ্ট যিটো একচুৱেল কথা বাহিৰা কথাবিলাক বাদ দি সেইটো কথালে অহা সেইটোকে কি বুলি কয় cut to the chase বুলি কয় so option A will be the right answer for question number 2 I hope you get it ফটাফট নোট কৰি ল'ব আজি আৰু নোট কৰি থকাৰ বেছি সময় নাই যিখিনি পাৰে পঢ়িয়ে যাওক নেক্সট কোৱেশ্চনৰ ফালে আহিছো কি দিয়া আছে what does the idiom in a nutshell mean yes এটো আগৰবাৰ পৰীক্ষাত আহিছিলে nutshell মানে কি নাট মানে হৈছে বাদাম বা তামোল nutshell মানে হৈছে তাৰে বাকলিটো তামোলৰ বাকলিটো বা বাদামৰ বাকলিটো ৰাইট কিমান ডাঙৰ এটো কিমান ডাঙৰ হাতৰ মুঠিত আহে নে আহে একদম সৰু ৰাইট একদম সৰু গতিকে সেইটোৰ ভিতৰত যদি সোমাব লাগে আমাৰ যে হাতীমাৰি ভুৰুকাত ভৰুৱা বুলি যে কয় সেই হাতীমাৰি ভুৰুকাত ভৰুৱা যিটো কাম সেই একে কাম ইন এ নাটশেলটোৱে বুজায় ইন এ নাটশেল মানে সেই বাদামৰ এই চেলটোৰ ভিতৰতে ৰাইট তাৰ মানে কি সৰুকে সংক্ষিপ্তকে যিখিনি পাৰি সেইখিনি কৈছে সো কি আছে আনক্লিয়াৰলি কনফিউজিংলি ইন ডিটেইল আৰু ব্ৰিফলি এণ্ড কনসাইজলি কোনটো হ'ব ব্ৰিফ মানে হৈছে ছুটি কিন্তু স্পষ্টকে মানে চমুকে কিন্তু ভালকে আপুনি যেতিয়া আলোচনা কৰিব সেইটো হ'ব ইন ডিটেইল মানে একদম ডিটেইলত পুংখানুপুংখভাৱে কোৱা ইন এ নাটশেল মানে সেইটো নহয় ৰাইট কনফিউজিংলি মানে কথাখিনি আপুনি কেনেকে কৈছে সেইখিনি শুনোতাজনে ভালকে কথাখিনি গম নাপাব বা আপুনি নিজে কওঁতে আপুনি নিজেও কনফিউজ হৈ আছে যে হয় নে নহয় আনক্লিয়াৰলি মানে হৈছে কথাটো ক্লিয়াৰেই নহব স্পষ্টই নহব সো ইন এ নাটশেল মানে কি ব্ৰিফলি এণ্ড কনসাইজলি বা আপুনি এনেকেও লিখিব পাৰে পৰীক্ষাত যদি সেইটো অপচন নাহে এনেকে যদি দিয়ে সেইটো কাৰণে মিনিংটো বুজি থওক ইন শৰ্ট বুলিও আহিব পাৰে ইন এ নাটশেল মানে ইন শৰ্টও হ'ব পাৰে আগৰ এক্সামটোত আহিছিল 15 তাৰিখে আহিছিলে আৰু মই অলৰেডি পেপাৰ এনালাইজ কৰোতে ডিসকাস কৰিছো গতিকে আৰু এইবাৰ যেহেতু পেপাৰ লৈ আহিবলৈ দিব গতিকে পেপাৰখন লৈ আহিবলৈ দিব যেহেতু ইংলিছৰ খিনি আমি গোটেইখিনি ডিসকাস কৰিম মানে এটাও একো লৈ নোযোৱাকে গোটেইখিনি ডিসকাস কৰিব পাৰিম গতিকে সেইটো আমাৰ কাৰণে এটা এডভান্টেজ আছে গতিকে যিসকলে এক্সাম দিব আজিয়ে আপোনালোকৰ আমাৰ লগত শেষৰটো ক্লাছ নহয় আৰু ক্লাसेছ হ'ব তাৰ মানে মই সেইটোৱে কথা জনাব বিচাৰিছো চাও তাৰপিছত কি দিয়া আছে question number 4 what does the phrase let sleeping dogs lie মানে কি শুই থকা কুকুৰটো শুইয়ে থাকিব দিয়া শুই থকা কুকুৰটো নজগাবা তাৰ মানে অনাহকত কিবা এটা বস্তু ক্ৰিয়েট নকৰিবা তাৰ মানে কি let sleeping dogs lie মানে যিটো বস্তু কিবা এটা হাহাকাৰ বা গণ্ডগোল হ'ব পাৰে সেইটো বস্তু এৰাই চলা বা আঁতৰি চলা ৰাইট to stir up trouble মানে ট্ৰাবলটো এনেকে ঘুটি দিয়া সমস্যাটো ঘুটি পেলাই ৰেডি কৰি দিয়া হয় নেকি নহয় to let sleeping dogs lie মানে কি let lie মানে শুই থাকিবলৈ দিয়া যিকেইটা কুকুৰ শুই আছে শুইয়ে থাকিবলৈ দিয়া নজগাবা তাৰ মানে শুই থকা কুকুৰক নজগাবা মানে তাৰে মিনিংটো হ'ল যে অনাহকত একো সমস্যাৰ সৃষ্টি নকৰিবা to avoid controversy or conflict বিতৰ্ক বা কনফ্লিক্ট সংঘাতৰ পৰা আঁতৰি থকা ৰাইট এইটো to take a risk নহয় be careless নহয় ৰিস্ক লোৱা মানে কি বিপদৰ মুখামুখি হোৱা বিপদ সংকুলভাৱে কিবা কাম কৰা to be careless মানে একেবাৰে অযত্নপৰ হোৱা কি হৈ আছে কি নাই কোনো গুৰুত্ব নথকা সেইটো সো কোৱেশ্চন নম্বৰ 4 ৰ আনসাৰ পালো আমি অপচন বি তাড়াতাড়ি নোট কৰি যাব আৰু বুজি যাবলৈ ট্ৰাই কৰিব বুজাত যদি অসুবিধা হৈছে তেতিয়াহলে আকৌ এবাৰ চাব লাগিব ফ্ৰেজেছ এণ্ড ইডিয়মছৰ বেলেগ নাই বাৰু বুজাত অসুবিধা হ'বলে চাও কোৱেশ্চন নম্বৰ 5 ৰ ফালে যাম কি দিয়া আছে what does the idiom make a mountain out of a molehill molehill মানে কি এখন সৰু পাহাৰৰ পৰা এখন মাউন্টেইন বনোৱা ইয়াৰে অসমীয়াটো কি জানেনে অসমীয়াটো হ'ল তিলটোকে তালটো কৰা তিলকে তাল কৰা বুলি যে কয় তাৰ মানে কি তিলটো কিমান ডাঙৰ এইখিনি মান তালটো কিমান ডাঙৰ অলপ ডাঙৰ তাতকে সো ইমান সৰু বস্তু এটা ইমান ডাঙৰ কৰা মানে কি অযথা কিবা এটা বস্তু বহলাইছো কিবা এটা বস্তু আননেসেসাৰি মই ড্ৰামা এটা ক্ৰিয়েট কৰিছো সো কোনটো হ'ব টু মিনিমাইজ আ প্ৰবলেম মিনিমাইজ কৰা মানে কি সৰু কৰি থোৱা প্ৰবলেম এটা সৰু কৰি দিয়া হয় নেকি নহয় টু সলভ আ প্ৰবলেম এটা সলভ কৰি দিয়া সমস্যা এটা সমাধান কৰি দিয়া নো টু এক্সেজাৰেট আ প্ৰবলেম ইয়েছ এক্সেজাৰেট মানে অযথা কিবা এটা বস্তু বহলোৱা অযথা কিবা এটা বস্তু ডাঙৰ কৰা সেইটো এক্সেজাৰেট কৰা বুলি কয় সেইটোৱে হ'ব ইয়াৰে আনসাৰটো
শিলকে তালটো কৰা যিটো কয় মেক এ মাউন্টেইন আউট অফ আ মোল হিল, তাৰে অৰ্থটো হৈছে টু এক্সেজাৰেট এ প্ৰব্লেম। কিবা এটা বেয়া হৈ আছিল, কিবা সমস্যা এটা হৈ আছিল, আপুনি সেইটোকে বৰ ডাঙৰ কথা যেন কৰি দিলে মানে। টু ইগনোৰ আ প্ৰব্লেম, প্ৰব্লেম ইগনোৰ কৰা নহয়, প্ৰব্লেমটো ডাঙৰ কৰি দিয়াটোকহে এক্সেজাৰেট কৰা বুলি কয়। চ' যিকোনো বস্তু এক্সেজাৰেট কৰা মানে কি বুজি পাইছেনে? এক্সেজাৰেট কৰা মানে অযথা তাক মানে প্ৰয়োজনতকে বেছি ইম্পৰ্টেঞ্চ দিয়া, বস্তুটো বেছি ডাঙৰ ইছ্যু এটা বনাই দিয়াটো, সেইটোকে এক্সেজাৰেশ্যন বুলি কয়, ৰাইট? নেক্সট কুৱেশ্যনৰ ফালে আহিম। কুৱেশ্যন নম্বৰ 6 কি দিয়া আছে? What does the phrase on the same page mean? On the same page মানে কি? একেটা পৃষ্ঠাতে লিখা, তাৰ মানে কি? সি চিমিলাৰ হ'ব লাগিব, চিমিলাৰ হ'ব লাগিব, ৰাইট? To have a different opinion বুলি কৈছে। যদি different opinion হয়, on the same page কেনেকে হ'ব? To agree আছে, to disagree আছে, to be uncertain আছে। To be uncertain মানে অনিশ্চয়তাত ভোগা। ইয়াৰে অৰ্থটো সেইটো নহয়, ইয়াৰে অৰ্থটো হৈছে to agree। কিবা এটা বস্তু কাৰোবাৰ সৈতে মানি লৈছে, ৰাইট? On the same page মানে agree, মানি লোৱা। যোনে যিটো কথা কৈছে ময়ো সেইটো পেজতে আছো, তাৰমানে মই মানি লৈছো, মই সেইটো কথা মানি লৈছো। আই থিংক এটাই বুজি পালে এইখিনি কথা, আই থিংক এটাই বুজি পালে, ইয়াতে একো ডিফিকাল্টি একো নাই। নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো। নেক্সট কুৱেশ্যন, আজিৰ ক্লাছটোত বহুত কেইটা কুৱেশ্যন আছে, 60টামান কুৱেশ্যন আছে, গতিকে আজিৰ ক্লাছটো মন দি চাব, গুৰুত্বপূৰ্ণ বস্তু আছে। What does the idiom practice what you preach? Practice what you preach মানে কি? যিটো পঢ়ুৱাম বা যিটো কাম কৰিম সেইটোহে যাতে সাধনা কৰো, অৰ্থাৎ to do what you say or to say what you do, to act hypocritically নে to be inconsistent. Inconsistent মানে কি জানেনে? Inconsistent মানে যাৰ consistency নাই, যে আজি কিবা এটা কথা এঘন্টা প্ৰেক্টিচ কৰিলে, কাইলে বোলে 5 মিনিটো প্ৰেক্টিচ কৰিবলৈ সময় নোলাল, পৰহি দিনা 10 মিনিট কৰিলে, তাৰ পিছদিনা নকৰিলে, তাৰ পিছত আকৌ আধা ঘন্টা কৰিলে, এদিন নকৰিলে, সেইটোকে ইনকনসিস্টেন্ট বুলি কয়, যিটো বস্তু একে নিচিনাকে কনসিস্টেন্টলি হৈ গৈ নাথাকে, ৰাইট? So practice what you preach মানে to be inconsistent নহয়, to act hypocritically, hypocritically মানে hypocrite মানে বুজি পায়, হিপোক্ৰিট মানে বুজি পায়, যে একেটা মানুহে বেলেগ বেলেগ মানুহৰ ক্ষেত্ৰত বেলেগ বেলেগ অপিনিয়ন যেতিয়া দিয়ে, যে ল'ৰা হলে এই স্কুললৈ যাওক একো নাই, অমুক তমুক তমুক, ছোৱালী হলে এই নাই নাই ঘৰ সাৰক কিবা কৰে, এইকেইটা মানুহ হিপোক্ৰিট, তাৰমানে হিপোক্ৰিট, ৰাইট? চ' এইটো নহয়। টু সে হোৱাট ইউ ডু নে টু ডু হোৱাট ইউ সে, কোনটো হব? যিটো কৰিলে সেইটোৰ কথা কোৱাটো বুজায় নেকি? নুবুজায়। যিটো কৈছে সেইটো কৰাটোৰ কথা বুজায়, যিটো কোৱা হৈছে সেইটো কথাকে বুজায়। প্ৰেক্টিচ হোৱাট ইউ প্ৰিচ মানে যিটো কবা সেইটোৱে কৰিবা, তাৰমানে তেনেকুৱা ধৰণৰ কথা। অপশ্যন এ হ'ব ইয়াৰে ৰাইট আনসাৰ। আই থিংক এটাই বুজি পাইছে, মই যিমান পাৰি সিমান চিম্পল কে বুজাইছো, গতিকে ইয়াত বুজাত অসুবিধা নাথাকিবই লাগে আই গেছ। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম, পিছৰ কুৱেশ্যনটোৰ ফালে আহিছো। কুৱেশ্যন নম্বৰ 8 কি সুধিছে? What does the phrase rain on someone's parade? Parade মানে কি? পেৰেড মানে আমাৰ যে এনেকে যে পেৰেড যে যায়, শোভাযাত্ৰা যায়, পেৰেড কি কৰে, মাৰ্চ কৰি যে যায়, তাৰে ওপৰত বৰষুণ দিলে কি হব? তাৰে ওপৰত বৰষুণ দিলে গোটেই প্লেনটো চৌপাট হৈ নাযাব জানো? গতিকে বেয়া হোৱা, কাৰোবাৰ বস্তু এটা বেয়া কৰা, নষ্ট কৰা, ৰাইট? গতিকে কি হব? অপশ্যন কেইটা চাওক। টু ইম্প্ৰুভ সামওয়ানস প্লেন, ইম্প্ৰুভ কৰিব নেকি? নে টু জইন সামওয়ান প্লেন, জইন সামওয়ানস প্লেন, কাৰোবাৰ প্লেনত গৈ লগতে জইন কৰা, নে টু ইগনোৰ সামওয়ানস প্লেন, নে টু স্পইল অৰ ৰুইন সামওয়ানস প্লেন। এইটো হ'ব, ডিটো হ'ব। কাৰোবাৰ প্লেন এটা আছিলে, মই স্পইল কৰিলো বা ৰুইন কৰিলো, বেয়া কৰি দিলো গৈ। গতিকে পেৰেডত বৰষুণ দিয়া বা সেই ক্ৰিকেট খেলত বৰষুণ দিয়া কথাটো একে। যিটো মজা আছিল কিৰকিৰা কৰি দিলে, সেই যে কয় পুৰে হচৰতৰ ওপৰত পানী ফেক দিয়া বুলি, সেইটোৱে একজেক্ট বস্তুটো সেইটো। গতিকে অপশ্যন ডি উইল বি দা ৰাইট আনসাৰ। বাকী কেইটা আমাৰ মিলাই নাই, বাকী কেইটা কমপ্লিটলি বেলেগ মিনিং দিয়া আছে, এইকেইটা ভুল। বুজি পালে? আই থিংক ইয়াতে বেছি ডিফিকাল্ট একো নাই, বহুত বেছি বুজাবলগীয়া, এক্সপ্লেইন কৰিবলগীয়াও একো নাই। পিছৰ কুৱেশ্যনটোৰ ফালে যাওঁ চিধা, ঠিক আছে? অলপ শ্ল'কে গৈছো, যিহেতু আমাৰ গ্ৰেড 4ৰ খিনিও চাই আছে চাগে, গ্ৰেড 4ৰ কেণ্ডিডেট খিনিও চাই আছে, অকল গ্ৰেড 3 কাৰণে নহয় যিহেতু, গতিকে অলপ টাইম লৈছো। চাওক, হোৱাট ডাজ দ্য ইডিয়ম টেক ইট উইথ আ গ্ৰেইন অফ সল্ট? সল্ট মানে কি? নিমখীয়া। বস্তুটো কি? যেতিয়া নিমখীয়া লাগিব, আমি সম্পূৰ্ণ কিবা এটা বস্তু ভাল বুলি ভাবিম নে? না। গ্ৰেইন অফ সল্ট মানে কি? অলপমান নিমখৰ সোৱাদৰ সৈতে লোৱা, মানে কিবা এটা বস্তু লৈছে কিন্তু লও নলওকে লৈছে, কিবা এটা বস্তু আছে, মানে মনত কিবা এটা বস্তু আছে, ৰাইট? টু বিলিভ সামথিং কমপ্লিটলি, সম্পূৰ্ণ বিশ্বাস কৰি লোৱা। টু ডাউট সামথিং, কিবা এটা বস্তু সন্দেহ কৰা। নে টু বি নিউট্ৰেল, কোনো ধৰণৰ ৰিয়েকশ্যন নিদিয়া। নে টু ইগনোৰ, কোনটো হ'ব? ইগনোৰ বা নিউট্ৰেল নহয়, এই দুটাৰ ভিতৰত কোনটো হ'ব? টু বিলিভ সামথিং কমপ্লিটলি। যদি টেক ইট হ'লহেঁতেন, টেক ইট কমপ্লিটলি হ'লহেঁতেন, তেতিয়াহ'লে বিলিভ ইট কমপ্লিটলি হ'লহেঁতেন। উইথ এ গ্ৰেইন অফ সল্ট দিছে যিহেতু, টু ডাউট সামথিং, এটা সন্দেহ মনত সোমাই আছে, তাৰমানে সন্দেহে সৈতে কথাটো লৈছে, যদিও বা একচেপ্ট কৰিছে বা যদিও মনত ভাবিছে কথাটো, কিন্তু কোনোবাখিনিত সন্দেহ এটা আছে মাইণ্ডত, সেইটো কাৰণে কি টু ডাউট সামথিং হ'ব।
টেক ইট উইথ এ গ্ৰেইন অফ সল্ট মানে আই থিংক আটাই বুজি পাইছে এইখিনি কুৱেশ্যন নম্বৰ 9টো কুৱেশ্যন নম্বৰ 10 কি দিয়া আছে what does the idiom think outside the box মানে কি বক্সৰ ভিতৰত মানে কি আমাৰ দৈনন্দিন লাইফৰ যিটো ৰেগুলেশ্যন সেই ৰেগুলেশ্যনৰ ভিতৰত নীতি নিয়মৰ ভিতৰত তাৰে বাহিৰত ভাবা মানে কি যে ইয়াৰে উপৰিও যিখিনি বস্তু হৈ আছে তাৰে উপৰিও কিবা এটা বস্তু যদি কৰো নিজা কিবা এটা বস্তু লগাও সেইটো এটা ক্ৰিয়েটিভ বস্তু হৈ যায় ৰাইট সেই ক্ৰিয়েটিভ কিবা এটা ভাবা কথাটোকে থিংক আউটসাইড দ্য বক্স বুলি কৈছে টু থিংক ক্ৰিয়েটিভলি টু থিংক কনভেনচনেলি টু ফলো ৰুলছ নে টু বি কনজাৰভেটিভটো একেবাৰে নহয় আউটসাইড দ্য বক্স হ'ব লাগিলে কনজাৰভেটিভ হ'ব নোৱাৰে কনজাৰভেটিভ হৈছে ৰক্ষণশীল বা গোড়া মানুহ ৰাইট কনজাৰভেটিভ হোৱাটো আউট অফ দ্য বক্স হ'ব নোৱাৰে টু ফলো ৰুলছ কেৱল নিয়ম ফলো কৰিলে উইদিন দ্য বক্স হ'ব ঠিক কনভেনচনেলি মানে যি ধৰণে আমি ভাবি আছে তেনেকেই মই ভাবি আছো কনভেনচনেলি নহয় টু থিংক ক্ৰিয়েটিভলি যদি মই নিজা কিবা এটা বস্তু ভাবিছো ক্ৰিয়েটিভ বা ইনোভেটিভ বস্তু এটা ভাবিছো তেতিয়াহে সেইটো কি বুলি ক'ব পাৰি টু থিংক আউটসাইড দ্য বক্স ৰাইট এইটো আই থিংক আটাইয়ে বুজি পালে বেছি ডিফিকাল্ট নহয় আৰু বহুত কুৱেশ্যনছ আছে গতিকে দেৰি নকৰো হোৱাট ডাজ দ্য ফ্ৰেজ when in Rome do as the Romans do mean কৈছে যেতিয়া ৰোমত থকা যায় when in Rome যেতিয়া ৰোমত থাকা তাত কি কৰিবা ৰোমান বিলাকে যেনেকে কৰে তেনেকে কৰিবা তাৰমানে আৰু এটা আছে অসমীয়া এটা আছে মই সেইটো শিকাই দিছো বাঘৰ লগত থাকিলে কি গুজৰিবলৈ শিকিবা তাৰমানে য'ত আমি থাকো দেশ লৈ ভেষ বুলি যে কয় দেশ লৈ ভেষ বুলি যে কয় কথাটো তেনেকুৱা যে য'ত আমি থাকো তাৰে হিচাপত চলিব লাগিব টু ফলো লোকেল কাষ্টম এণ্ড ট্ৰেডিশ্যনছ য়েছ যিটো স্থানীয় পৰম্পৰা বা স্থানীয় যিটো ট্ৰেডিশ্যন সেইটো আমি ফলো কৰিব লাগিব এইটো চিধাই এইটোৱে হয় টু ইগনোৰ লোকেল কাষ্টমছ না টু চেঞ্জ লোকেল কাষ্টম টু এভইড লোকেল কাষ্টম নহয় এইবিলাক কৰিব গ'লে মৰিম আৰু এইবিলাক কৰিব গ'লে মৰিম গতিকে যি ঠাইত আছো সেই ঠাইৰ নিচিনাকে সেই ঠাইৰ মানুহ যেনেকে চলে সেই ঠাইৰ পৰম্পৰা বা সেই ঠাইৰ সংস্কৃতি মই অনুধাৱন কৰি চলিব লাগিব বুজি পালে এইটোৱে হ'ল কুৱেশ্যন নম্বৰ 11ৰ আনসাৰ অপশ্যন এ ৰাইট নেক্সট কি দিছে কুৱেশ্যন নম্বৰ 12 what does the idiom beat around the bush mean beat around the bush মানে কি যিটো বস্তু হয় সেইটো কৰা নে নকৰা কি কৰা তাৰমানে beat around the bush মানে হৈছে জোপোহাৰ ফালে যোৱা তাৰমানে কি জোপোহাৰ ওচৰে পাজৰে থকা মানে যিটো একচুৱেল বস্তু সন্মুখলে নাহা তাৰমানে যিটো কাম ডাইৰেক্টলি কৰিব লাগে সেইটো বস্তুৰ পৰা মই দূৰে দূৰে ফুৰি আছো মানে দূৰে ফুৰি আছো ইয়াৰে মিনিংটো কি হ'ব টু স্পীক ডিৰেক্টলি এণ্ড ক্লিয়াৰলি না অপজিট হ'ব ইয়াৰে টু এভইড টকিং এবাউট চামথিং কিবা এটা বস্তুৰ বিষয়ে ক'বলগীয়া আছিলে কথা পাতিবলগীয়া আছিলে মই সেইটোৰ পৰা আঁতৰি ফুৰি আছো ৰাইট টু চেঞ্জ দ্য চাবজেক্ট নহয় টু এক্সাজাৰেট নহয় যিহেতু সন্মুখলৈ অহা নাই সন্মুখলৈ নাহাকে এক্সাজাৰেট কেনেকে কৰিব গতিকে অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 12 আই থিংক আটাইয়ে বুজি পালে এইখিনি ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো কুৱেশ্যন নম্বৰ 13 what does the idiom cut from the same cloth cut from the same cloth মানে কি সেই একেখন নাৱৰে যাত্ৰীৰ নিচিনা একে কাপোৰৰ পৰা কাটি উলিওৱা লিটাৰেল মিনিংটো হৈছে একে কাপোৰৰ পৰা কাটি উলিওৱা কিন্তু মেটাফৰিকেলটো কি ডিফাৰেণ্ট ইন নেচাৰৰ কেৰেক্টাৰ নে আনৰিলেটেড নে অপজিট নে চিমিলাৰ ইন নেচাৰৰ কেৰেক্টাৰ কোনটো হ'ব চৰিত্ৰ বা স্বভাৱত কি হ'ব বেলেগ বুলি কৈছে ন আনৰিলেটেড মানে কোনো ধৰণৰ সম্পৰ্ক নথকা অপজিট মানে হৈছে বিপৰীত ধৰ্মী নহয় কাট ফ্ৰম দ্য চেইম ক্লথ মানে কি অলৰেডি বুজাই দিছে যে ই কি হ'ব লক্ষণ বা স্বভাৱত ই চিমিলাৰ হ'ব চ' চিমিলাৰ ইন নেচাৰৰ কেৰেক্টাৰ এইটোহে হ'ব অপশ্যন ডি টো হ'ব ৰাইট ইয়াতে আৰু বেছি ভাবিবলগীয়া নাই অপশ্যন ডি টোৱে শুদ্ধ আমি নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো কুৱেশ্যন নম্বৰ 14 কি দিয়া আছে what does the phrase give someone the benefit of the doubt benefit of the doubt মানে কি give someone the benefit of the doubt কাৰোবাক সন্দেহৰ এটা লাভালাভ দিয়া তাৰ মানে কি বেনিফিট অফ দ্য ডাউট মানে যে যিটো সন্দেহ আছে সন্দেহটোৰ সহায়ত কিবা এটা হওক তাৰমানে ট্ৰাষ্ট সামওৱান কমপ্লিটলি নেকি নহয় সন্দেহৰ কথা কৈছে টু ডাউট সামওৱানছ ইন্টেনশন নেকি যদি কমপ্লিটলি ডাউট কৰাটোকে বুজালেহেঁতেন তেতিয়াহ'লে বেনিফিটৰ কথাটো মেনশ্যন নকৰিলেহেঁতেন ন টু এজিউম সামওৱান ইজ গিল্টি ন কি টু ৰিজাৰ্ভ জাজমেণ্ট একো জাজমেণ্ট পাছ নকৰাকে ৰখাটো জাজমেণ্ট পাছ নকৰাকে ৰখাটো তাৰমানে মনত যিটো বস্তু আহিছে সেইটো খুলি কোৱা নাই
জাজমেন্টটো ৰাখি থৈ দিছে তাৰমানে টু গিভ সামওয়ান দ্য বেনিফিট অফ দ্য ডাউট মানে আনজনে ভাবি থাকক যে ডাউট এটাত থাকক যে মই কেনেকুৱা মোক চিনি পোৱা নাই নেকি অ ইচাকে বুজি পোৱা নাই মই যে বদমাচি কৰি আছো সেই বেনিফিটটো দিবৰ কাৰণে কৈছে মানে বেনিফিটটো আলটিমেটলি নিজে লোৱাৰ নিচিনা হ'ল ৰিজাৰ্ভ জাজমেন্টটো দিয়া নাই তাৰমানে ৰিজাৰ্ভ কৰি ৰাখিছে বুজি পাইছেনে সেইটোৱে সো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশন ডি নেক্সট কি আছে কোৱেশ্চন নম্বৰ 15 what does the idiom make hay while the sun shines make hay while the sun shines যেতিয়া সূৰ্য উদয় হয় তেতিয়া কি কৰিব দিছে হুলস্থুল বা শব্দ কৰিব দিছে ৰাইট তাৰমানে কি to waste time নে to procrastinate নে to avoid work নে to take advantage of an opportunity কোনটো হ'ব যেতিয়া এইটো লো যেতিয়া hit the iron when it is hot বুলি ক'লেও এইটো হয় যেতিয়া লো কেতিয়া পিটিব লাগে লোটো তেতিয়া পিটিব লাগে যেতিয়া গৰম হৈ থাকে গৰম হৈ থাকোতে পিটিলে কি হয় সি নিৰ্দিষ্ট আকাৰ বা আকৃতি এটা লয় ৰাইট to take advantage of an opportunity এটা সুযোগৰ কি লোৱা সুবিধা লোৱা কিবা এটা সুযোগ এটা ওলাইছে কিবা সুবিধা এটা ওলাইছে তাৰে চান্স লোৱা সেইটোৱে হ'ল কি মেক হে while the sun shines অপশনটো কি হ'ব এ কাৰেক্ট আনসাৰটো হৈছে এ এইটো মনত ৰাখিব সকলোৱে মনত ৰাখিব আৰু সৰু নোট বহিখনত নোট কৰি ল'ব পাৰে যদি নোট নাই কৰা নোট কৰি ল'ব তাতে ৰাইট নেক্সট কোৱেশ্চনৰ ফালে যাব পাৰো what does the phrase on thin ice মানে কি thin মানে কি thin মানে হৈছে পাতল পাতলীয়া বৰফৰ ওপৰত থিয় হলে কি হ'ব যিকোনো ধৰণত পৰি যাব পাৰে বৰফটো ভাঙি যাব পাৰে কাটিব পাৰে যি টি হ'ব পাৰে ৰাইট কাটিব পাৰে সো thin ice মানে ইয়াতে সাপোজ তলত এনেকে আছে ওপৰত এটা এনেকে লেয়াৰ এটা বহি যায় ন এটো পানী আছিল thin ice এখিনি যেনিবা ডাঠ ইয়াৰে ওপৰত আৰু আইস পৰিছে এইখিনি জায়গাত থিয় হৈ আছে কোনোবা এটা মানুহ ই যিকোনো তলত পানী আছে গোটেইটো এখন ভাঙি তলত যাব পাৰে ৰাইট এটা কি হৈ আছে ৰিস্কি সিচুৱেশন হৈছে সো thin ice মানে সিচুৱেশনটো তেনেকুৱাই হয় মানে ই সেফ সিচুৱেশনত নাই ক'ত আছে ইনা ৰিস্কি সিচুৱেশন নিউট্ৰেল সিচুৱেশন নহয় আনসাৰ্টেইন সিচুৱেশনো নহয় আনসাৰ্টেইন মানে কি হ'ব কি নহব ভাবি নোপোৱা অনিশ্চয়তা কিন্তু এটো এটা অলৰেডি ৰিস্কি পজিশনতে আছে এটো কোনটো হ'ব অপশন বি হ'ব মই অপশন কিটা ডাঙৰকে লিখিছো যাতে আপোনালোকৰ কনফিউজন একো নহয় অপশন কিটা ডাঙৰকে লিখি গৈছো যাতে বুজাতে কো অসুবিধা নহয় বুজি পালে সেইটোৱে on a thin ice মানে in a risky situation এটা বিপদ সংকুল পৰিস্থিতিৰ মুখামুখি হৈ থকা বিপদ প্ৰবণ পৰিস্থিতি এটাৰ মুখামুখি হৈ থকা ৰাইট এইটোৱে তাৰ পিছত কি আছে what does the idiom take the rough with the smooth take the rough with the smooth তাৰ মানে কি rough and smooth দুইটা বেলেগ বেলেগ বস্তু rough টো আমি যদি বেয়া বুলি ধৰো smooth টো কি smooth টো ভাল তাৰ মানে কি rough টো ল'ব লাগিব যে কিবা এটা কাম কৰিলে ভাল বেয়া দুইটা হ'ব হয় না নহয় to accept only the good things হ'ব নেকি যদি rough আৰু smooth দুইটা মেনশন কৰা আছে only good things বুলি আমি ক'ব নোৱাৰো to reject everything না to compromise না কোনটো হ'ব to accept both the good and the bad things মানে মানুহ এজন যদি আমি পাইছো ওচৰত মানুহজনৰ বোলে ভাল অভ্যাস বহুত আছে যেনে মানুহজনে ৰেগুলাৰ এক্সাৰসাইজ কৰে ৰাতিপুৱা সোনকালে শুই উঠে মানুহজনৰ বেয়া অভ্যাস এটা আছে মানুহজনে সাধা মাৰি দিয়ে নাকৰ ওচৰত আহি চি আহি থাকিব লাগে কাহি থাকিব লগিয়া হয় কিন্তু মানুহজন যেটো ভাল আমি কি কৰিব লাগিব একসেপ্ট কৰিব লাগিব যেতিয়া ভাল বেয়া দুইটা কোৱালিটি আমি একেলগে একসেপ্ট কৰিম বা এটা প্যাকেজ হিচাপে হেতুকে কয় টু টেক দ্য ৰাফ উইথ দ্য স্মুথ স্মুথটোৰ লগতে ৰাফটো ল'ব পাৰিব লাগিব সো অপশন B is the right answer for this one for question number 17 I think everyone has got it ইয়াতে বেছি ডিফিকাল্ট বস্তু একো নাই একো ৰকেট সায়েন্স নহয় আপোনালোকে পাৰিব তাৰ মানে ইংলিশত ইমান বেছি ডিফিকাল্ট বস্তু নাহে বহুত বেছি ডিফিকাল্ট বস্তু নাহে অলপ যি ডিফিকাল্টি আছে এন্টোনিম সিনোনিম খিনিতে আছে আৰু ওয়ান ওয়ার্ড সাবস্টিটিউশন আমি গোটেইখিনি ডিসকাস কৰিছো ৰাইট নেক্সট কোৱেশ্চনৰ ফালে যাম এতিয়া what does the phrase under the weather means under the weather মানে কি under the weather মানে ডাৱৰীয়া হৈ আছে বতৰটোৰ তলত আছে ৰাইট under the weather এই বতৰৰ তলত আছে তাৰ মানে কি ফিলিং হেলদি ফিলিং আনৱেল ফিলিং নিউট্ৰেল নে ফিলিং এনাৰ্জেটিক কোনটো হ'ব under the weather under বুলি কোৱাৰ লগে লগে আমি তলত মানে বতৰৰ তলতীয়া হৈ আছো তাৰ মানে কি কিবা এটা বস্তু হিচি ধৰি আছে তাৰ মানে ভাল ফিল কৰি থাকা নাই সো ফিলিং হেলদি নহব নেচাৰেল নিউট্ৰেল বা এনাৰ্জেটিকো নহব কোনটো হ'ব ফিলিং আনৱেল যে মই ভাল ফিল কৰি থকা নাই under the weather মানে হৈছে ফিলিং আনৱেল বা নট ফিলিং গুড নট ফিলিং ৱেল তেনেকুৱাও হ'ব পাৰে একে ধৰণেই যে দিব মই লিখা ধৰণেই যে দিব মিনিংটো তেনেকুৱা নহয় কিন্তু মিনিংটো জানি থৈ দিয়ক যিটো মিনিং বুজি পাইছে সেইটোৱে আৰু ৰাইট আমাৰ
একে ধৰণৰ বস্তু চালে নহব, গতিকে একেটা আমি কি কৰিলো, ফ্ৰেজেছ এণ্ড ইডিয়মছৰ প্ৰেক্টিচ কৰিলো। নেক্সট কেইটামান আমি স্পেলিং টেষ্ট কৰিম। স্পেলিং টেষ্ট কেইটামান কৰিম, কোনটো শুদ্ধ আমাক ক'ব লাগে। যিটো স্পেলিং আছে ইয়াৰে কোনটো শুদ্ধ আমাক ক'ব লাগে। সেপাৰেশন, সেপাৰেশন মানে কি, পৃথক হৈ যোৱা, ফালাফালি হৈ যোৱা, সেপাৰেট হৈ যোৱা। ইয়াৰে কোনটো কাৰেক্ট হয় সেইটো আমাক সুধিছে। কাৰেক্ট কোনটো হ'ব, ভালকে স্পেলিং কেইটা চাওক, ভালকে স্পেলিং কেইটা চাওক। যদি ভালকে চাইছে তেতিয়াহ'লে গমেই পাইছে কোনটো কাৰেক্ট হ'ব। যিটো অপশন বি দিয়া আছে, SEPE যদি থাকে ভুল, SEPE আছে কিন্তু ইয়াতে RE দিয়া আছে, এইটো ভুল। ইয়াতে কি কৰা আছে, ৰেশন, লাষ্টৰ খিনি উল্টা কৰি দিয়া আছে, ৰেশন কিবা এনেকে দিছে, সো এইটো ভুল। কাৰেক্টটো কোনটো ওলালে, অপশন বি টো ওলালে। এনেকে মনত ৰাখিব, স্পেলিং বিলাক মনত ৰাখি যাব যাতে স্পেলিঙত ভুল নহয়, ৰাইট। নেক্সট কি স্পেলিং দিছে, which is the correct spelling, disappoint। disappoint মানে কি, কিবা এটা বস্তু দুখ দিয়া, কিবা এটা বস্তু দুখ দিয়া, ৰাইট। আমি আটাইয়ে জানো যে ডিসএপয়েন্টত কি হয়, DISAPPO হয়, ডাবল পি থাকে। গতিকে ডাবল পি ইয়াতে এটা স্পেলিংতে আছে, এইটোতে আছে, ডিসএপয়েন্ট, এইটো অপশন বি টোতে আছে। গতিকে এইটোৱে শুদ্ধ, ডাইৰেক্টলি এইটোৱে শুদ্ধ। আমি এনেকে চাই কৈয়ে দিব পাৰো, বাকি কেইটা চোৱাৰ দৰকাৰে নাই। ইয়াতে আই আছে লাষ্টত, গতিকে এইকেইটা নহয় এনেও। ইয়াতে কি আছিলে, ইয়াতে বাকি ঠিকে লিখিছিলে কিন্তু পি এটা লিখিছে, সো এইটো নহব। কোনটো হ'ব, অপশন বি টো হ'ব কাৰেক্ট আনসাৰ। অপশন বি টো হ'ব কাৰেক্ট আনসাৰ। তাৰপিছত চাওক, নেক্সট স্পেলিং আছে কি, কনভেনিয়েন্ট। কনভেনিয়েন্ট কোনটো হ'ব, এটাতটো কনভেনিয়েন্স লিখা আছে, এটাত কনভেনিয়েন্ট লিখা আছে না। কোনটো হ'ব, কনভেনিয়েন্ট, এটা কনভিনিয়েন্ট আছে, এটা কনভেনিয়েন্ট আছে। কোনটো হ'ব, এইটো বি টো হ'ব, বি টো হ'ব। স্পেলিংটো এবাৰ চাই লওক, স্পেলিংটো এবাৰ চাই লওক, মই অপশনটো সাইডত লিখি দিছো কোনটো, অপশন বি হ'ব। গতিকে বেছি টেনশন ল'ব নালাগে, বহুত বেছি ডিফিকাল্ট বস্তু নাহে, ঠিক আছে, বহুত বেছি ডিফিকাল্ট বস্তু নাহে, কিছুমান এনেকুৱা ধৰণৰ বস্তুৱে আহিব। তাৰপিছত কি আহিব, কুৱেশ্যন নম্বৰ 21 আই থিংক আটাইয়ে বুজি পালে। কুৱেশ্যন নম্বৰ 22 ফালে যদি যাওঁ, কি দিব, which is the correct spelling, commitment। কমিটমেন্ট এতিয়া আমি আটাইয়ে জানো কি হয়, कमिटमेंट माने ही जो सलमान खान ने डायलॉग तो दिसिले, एक बार जो मैंने कमिटमेंट कर दी उसके बाद मैं अपने आप की भी नहीं सुनता, अपने बाप की भी नहीं सुनता, जी आছিলে আৰু কমিটমেন্ট ডাবল এম থাকে, সো ইয়াতে ডাবল এম আছে নে, না, এটুটো নাই, এটুটো নাই, এটুটো নাই। ইয়াতে ডাবল টি আছে, যদি কমিট ডাইৰেক্ট কমিটেড বা তেনেকুৱা এটা থাকিলেহেঁতেন, কমিটিং থাকিলেহেঁতেন, তেতিয়া ডাবল টি হ'লহেঁতেন, কমিটিটো ডাবল টি বহে। কিন্তু কমিটমেন্ট যদি পিছফালে মেন্টটো লাগি আছে, তাতে ডাবল টি নবহে, কিন্তু এইটো ভুল, এইটো শুদ্ধ। অপশন ডি যিটো দিয়া আছে এইটো শুদ্ধ। চাওক, COMMITMENT, কমিটমেন্ট, এইটো শুদ্ধ। অপশন ডি যিটো দিয়া আছে এইটো হ'ব কাৰেক্ট আনসাৰ। আই থিংক আটাইয়ে বুজি পালে, ইয়াতে বেছি ডিফিকাল্ট একো নাই, ইয়াতে বেছি ডিফিকাল্ট একো নাই। নেক্সট কি দিয়া আছে, ৰিচিভ। ৰিচিভ মানে কিবা এটা বস্তু কাৰোবাৰ পৰা লোৱা, এটা বস্তু গ্ৰহণ কৰা, কোনোবাই কিবা এটা বস্তু দিছে, বস্তুটো লৈ লোৱা, সেইটোৱে ৰিচিভ কৰা বুলি কয়। ৰিচিভৰ কাৰেক্ট স্পেলিং কোনটো হ'ব, ৰিচিভৰ কাৰেক্ট স্পেলিং কোনটো হ'ব, চাব, যেতিয়া RECI থাকিব, RECI নহয়, সৰি, RE কি, RECI দিলে এইটো নহব, কি হ'ব লাগিব, RECEIVE হ'ব লাগিব, ৰিচিভ, তেতিয়াহে হ'ব। এইকেইটা RECI দিয়া আছে গোটেই কেইটাত, এইটোতো ভি দিছে চিংগল, এইটোতো FE দিয়া আছে, এইকেইটাতো নহয়। কোনটো হয়, অপশন বি টো হয়। ৰিচিভ বানানটো RECEIVE, সদায় এইটো মনত ৰাখিব। আৰু এটা এডিশনেল বস্তু লগতে শিকাই দিওঁ, শেষ ৰাতিৰ খেল বাৰু, বেছি সময় নাই। আমি যে এইটো যে ৰিচিপ্ট বুলি কওঁ নে, আমি ৰিচিপ্ট, ৰচিদ, ইয়াক কি বুলি প্ৰনাউন্স কৰে জানেনে, ৰিচিট, ৰিচিট বুলি প্ৰনাউন্স কৰে ইয়াক, ঠিক আছে, এইটো কথাও মনত ৰাখিব। নেক্সট কুৱেশ্যনৰ ফালে যাম, কুৱেশ্যন নম্বৰ 24, মেনেজমেন্ট। মেনেজমেন্ট মানে কি, যে মেনেজ কৰে, সেই মেনেজ কৰা মানুহখিনি বা সেই মেনেজ কৰা যিটো বৰ্ড বা যিটো অৰ্গেনাইজেশ্যন, সেইটোকে মেনেজমেন্ট বুলি কয়। হোটেলৰ মেনেজমেন্ট থাকে, যিকোনো কোম্পানীৰ মেনেজমেন্ট থাকে। কোনটো শুদ্ধ, কোনটো শুদ্ধ, চাওক, মেনেজ বানানটোত কি আছে, MENAGE আছে, ইয়াতে GE থাকিব নে নাথাকে, মেনেজমেন্ট লিখোতে, মেনেজমেন্ট লিখোতেও GE থাকিব, GE কোনটোত আছে, অকল অপশন সি টোত আছে, চাওক, GE কোনটোত আছে, অকল অপশন সি টোত আছে। সো কাৰেক্ট আনসাৰ এইটোৱে ওলাই আছে। ইয়াতেতো মেনেগামেন্ট লিখিছে কিবা, ইয়াতে মেনেজমেন্ট হৈ আছে, মেনেজ হোৱা নাই, ইয়াতেও একে হৈ আছে, ৰাইট। গতিকে কি হ'ব, ইয়াতে একেটাই স্পেলিং দিছে আৰু বি দুইটাতে ভুল।
দুইটাতে ভুল চি টো শুদ্ধ গতিকে ভুল একে দিছে নে বেলেগ দিছে আমাৰ মতলব নাই যিটো শুদ্ধ আমি সেইটোৱে টিক কৰিম অপচন চি টো শুদ্ধ হ'ব মেনেজমেন্টৰ স্পেলিঙৰ কাৰণে আই থিংক বুজি পালে এইটো নেক্সট কি দিয়া আছে চেটিছফেক্টৰীটো কিহৰ পৰা আহিছে চেটিছফাই মানে সন্তুষ্ট হোৱা চেটিছফেক্টৰী মানে সন্তোষজনক বা সন্তুষ্টিজনক কিবা এটা বস্তু এনেকুৱা আছে যিটো বস্তুৰ লগত সন্তুষ্ট হ'ব পাৰি আৰু সেইটোকে চেটিছফেক্টৰী বুলি কয় কোনটো স্পেলিং শুদ্ধ হ'ব এইটোৱে শুদ্ধ স্পেলিং এইটোৱে শুদ্ধ ডিটোত ভুলতে দুবাৰ আহি গৈছে এইটো অপচন কাটিছো দেই এইটো শুদ্ধ স্পেলিংটো ভুলতে দুবাৰ আহিছে এক্সামত নাহে বাৰু মই টাইপ কৰোতে আহিলে আৰু ভুলতে ঠিক আছে এইটো কাৰণে সৰি আৰু এইকেইটা নহয় চেটিছফেক্টৰী ইয়াতে টিটোৱে দিয়া নাই ইয়াতে দিছে আকৌ ইয়াতে আৰটো নাই গতিকে এইকেইটা ভুল এই যিটো অপচন এ আছে এইটো হ'ব শুদ্ধ উত্তৰ কোনোবাই যদি ডি টিক কৰিছিলে এইটো ডি চাই সেইটো হয় এইটো হয় কিন্তু ডিটো কাটি দিলো যিহেতু এইটোকে ৰিপিট হৈছে একেটা বস্তু ৰিপিট হোৱাৰ কাৰণে ডিটো কাটি দিলো ৰাইট 25 নম্বৰটো গম পালে কি হয় আমি দেৰি নকৰো নেক্সটৰ ফালে যাও কি দিয়া আছে 26 নম্বৰটো which is the correct spelling চিলিনেছ চাওক চিলিনেছ মানে কি চিলি শব্দটোৰ পৰা চিলিনেছ হৈছে চিলি মানে কি একদম সৰু সুৰা ভুল মানে একদম বুৰ্বকামি তেনেকুৱা টাইপ চিলিনেছ তাৰে মিনিংটো তেনেকুৱা সো যেতিয়া নেক্সট থাকে তেতিয়া y দি শেষ হোৱা স্পেলিং বিলাকত চাব তাৰে লগত যদি নেক্সট থাকে তেতিয়াহ'লে কি হৈ যায় তেতিয়া সেই y টোৰ জাগাত i বহি যায় গতিকে y যি দুটাত বহি আছে চিধাই কাটিয়ে দিব পাৰে এই দুটা কি ভুল চিলিনেছ ইয়াতে কি কৰা আছে চিলিটো ডাবল এল থাকে ইয়াতে সিঙ্গেল এল আছে এইটো ভুল কোনটো শুদ্ধ থাকিলে এইটো শুদ্ধ আমি গম পাই গলো ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপচন এ বুজি পালে এইটোৱে হয় ইয়াৰে বাহিৰে আৰু বেলেগ চিন্তা কৰিবলগীয়া নাই আমি নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো কুৱেশ্যন নম্বৰ 27 কি দিয়া আছে which is the correct spelling unnecessary এতিয়া চাওক unnecessary সিঙ্গেল এন হ'ব নে ডাবল এন হ'ব obviously কিয় আনটোৰ এটা এন আৰু নেচেচাৰীটোৰ এটা এন এতিয়া নেচেচাৰী বানানটো কোনে জানিছিলে নেচেচাৰী বানানটো কোনে জানে চাওক নেচেচাৰী এন ই চি ই হ'ব লাগে এন ই চি ই সো ইয়াতে এন ই এছ ই দিয়া আছে বানানটোত বেছি ডিফাৰেন্স নাই কিন্তু সিমিলাৰ যেন লাগে কিন্তু এইটো যদি চাই ইয়াতে কি হৈ আছে এছ এটা ওলাই আছে সো এইটো কাটিব লাগিব আননেচেচাৰী ইয়াতে কি ডাবল এছ হয় গতিকে এইটো নহব কোনটো হ'ব অপচন বি যিটো দিয়া আছে সেইটো শুদ্ধ উত্তৰ আননেচেচাৰী মানে আননেচেচাৰী মানে হৈছে অপ্ৰয়োজনীয় যিটো বস্তু নেচেচাৰী নহয় আৰু নেচেচাৰী নহয় তাৰপিছত কি আছে নেক্সট স্পেলিং কি আছে ইনডেসক্ৰাইবেবল মানে যিটো বস্তু বৰ্ণনাতীত বুলি যে কওঁ আমি অসমীয়াত বৰ্ণনাতীত মানে এইটো বস্তু বৰ্ণনা কৰিব নোৱাৰি আৰু ডেসক্ৰাইবেবল নহয় মানে বৰ্ণনা কৰিব পৰা নহয় তাৰে বাহিৰৰ কিবা এটা বস্তু বৰ্ণনা কৰিব পৰা পৰিসৰৰ বাহিৰৰ কিবা এটা বস্তু সো ডেসক্ৰাইবটো কি ইনডেসক্ৰিবেবল আছে ইনডেসক্ৰিবেবল নহয় ইনডেসক্ৰাইবেবল আছে নহয় ইনডেসক্ৰাইবেবল আছে আৰু কি ইনডেসক্ৰাইবেবল সিমিলাৰ আহিলে নেকি আকৌ আকৌ সিমিলাৰ আহিলে তথাপি মই চাই লৈছো বাৰু ডিটো বা এইটো দুইটাই শুদ্ধ হয় এতিয়া একে স্পেলিং আহিছে INDESCRIBABL যিকোনো এটা কৰিলেই হ'ল এইটোৱে হয় বাৰু এইটোলে আমি নাযাওঁৱে এইটো অপচন কাটিছো যিহেতু একে অপচন আহিছে এইটো কাৰণে কাটিছো এইটোৱে হ'ব শুদ্ধ উত্তৰ যদি ডিটো দিয়া থাকিলহেঁতেন এইটোৰ জেগাত কিবা এটা ভুল দি পেলাই তেতিয়াহ'লে ডিটো টিক কৰিব লাগিলহেঁতেন ঠিক আছে এই যি দুই এটা অপচনত গণ্ডগোল আহিছে এইকেইটাৰ কাৰণে মই ক্ষমা বিচাৰিছো বাকী কিন্তু কি আছে স্পেলিং শুদ্ধকে দিয়া আছে সো কুৱেশ্যন নম্বৰ 28 আনসাৰ আমি পালো 29 ফালে যদি যাওঁ এক্সাজাৰেট মানে এইটোৱে সৰু বস্তু এটাকে ডাঙৰ কৰা মানে বেয়া সেন্সত ভাল বস্তু এটা হলে ভালটোক আৰু ভাল কৰা এইটো এক্সাজাৰেট বুলি নকয় মানে এক্সাজাৰেট মানে যিকোনো এটা বস্তু আৰু বেছি কি জটিল কৰি দিয়া এক্সাজাৰেটত আমি সদায় পাই আহিছো ডাবল জি হয় ইয়াতে ডাবল জি এটা স্পেলিঙতে আছে এইটোত আছে নেকি নাই ইয়াতেও নাই এক্সাজাৰেচন দিয়া আছে কিন্তু ডাবল জি নাই এইটো হ'ব শুদ্ধ
সেইটো হ'ব শুদ্ধ চাওক একে নিচিনা বেলেগ বেলেগ ৱৰ্ডো দিব পাৰে কিন্তু তাৰে ভিতৰত কাৰেক্ট এটাহে থাকিব সেই কাৰেক্টটো চুজ কৰিলে হ'ল কেতিয়াবা আকৌ একে নিচিনা বেলেগ বেলেগ বহুত ৱৰ্ড দি পেলাই তাৰে ভিতৰত ভুল যিটো আছে ভুলটো চুজ কৰিবলৈ দিব পাৰে চ' যদি ভুলটো চুজ কৰিবলৈ দিয়ে তেতিয়া ভুল এটা চুজ কৰি দিব লাগিব তেতিয়া হয়তো বাকী কেইটা কাৰেক্ট থাকিব ৰাইট ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন বি টো চ' স্পেলিং টেষ্টত সদায় এনেকুৱা নহয় যে কাৰেক্ট স্পেলিংটোৱে ওলাব দিব কেতিয়াবা ভুল স্পেলিংটো ওলাব দিব পাৰে কেতিয়াবা ভুলটো ওলাব দিব পাৰে গতিকে সেইটো কাৰণে প্ৰিপেয়াৰ হৈ থাকিব স্পেলিংটো জানাটোৱে মেইন কথা জানিলে কাৰেক্টটোৱে উলিয়াব দিয়ক বা ইনকাৰেক্টটোৱে উলিয়াব দিয়ক আমাৰ প্ৰব্লেম নহয় আই থিংক এইখিনি বুজি পাইছে আটাই নেক্সট কুৱেশ্যনৰ ফালে যাম কুৱেশ্যন নম্বৰ 30 which is the correct spelling comprehensive comprehensive মানে কি বুজন পৰিমাণৰ বুজিব পৰা ধৰণে যিটো বস্তু বুজিব পাৰি আৰু কম্প্ৰিহেন্ড কৰিব পাৰি তেনেকুৱা ধৰণৰ এইটো বুজি পাইছেনে কম্প্ৰিহেন্সিভ কোনটো হ'ব ইয়াতেতো ভিৰ পিছত ই দিয়াই নাই এইকেইটাত চ' এইটোটা ভুল কম্প্ৰিহেন্সিভ ইয়াতে কি কৰিছে কম্প্ৰিহেন্সিভ ডাবল এছ দিছে এইটো ভুল চ' শুদ্ধটো কোনটো বি টো হ'ব কম্প্ৰিহেন্সিভ অপশ্যন বি যিটো দিয়া আছিলে মই ডাঙৰকে লিখি দিছো অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ আই থিংক আটাই এইখিনি বুজি পাইছে আই থিংক আটাই বুজি পাইছে ইয়াতে বেছি একো ডিফিকাল্টি নাই একো ডিফিকাল্টি নাই বহুত টেনচন নল'ব আপোনালোকে বহুত কথা চিন্তা কৰি পেলাই নাযাব এক্সামটো দিব যাওঁতে এটা কুল মাইণ্ড লৈ যাব চাব বস্তুবিলাক অট'মেটিকেলি মনত পৰি যাব যি যি পঢ়িলে ইমান দিনে চববিলাক বস্তু অট'মেটিকেলি মনত পৰি যাব চ' য়েছ আহিছো নেক্সট কুৱেশ্যনৰ ফালে কুৱেশ্যন নম্বৰ 31 আকৌ এটা কাৰেক্ট স্পেলিঙে বিচাৰিব দিছে কি বিচাৰিব দিছে কনচাইন্স কনচাইন্স মানে কি বিবেক বিবেক কনচাইন্সতো আমি জানো যে সায়েন্স এটা স্পেলিং আছে সায়েন্সটো কি সায়েন্স স্পেলিংটোত এছ চি আছে ৰাইট ইয়াতে কোনটোত এছ আছে এইকেইটাত এছেই নাই এইটোৱে শুদ্ধ ওলাই আছে কনচাইন্স কনচাইন্স মানে হৈছে মানুহৰ কি বিবেক বা যিটো বিচাৰ বিবেচনা কৰা শক্তি সেইটোকে কনচাইন্স বুলি কয় অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ ফৰ 31 ঠিকে বুজি পালে য়েছ নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো নেক্সট কুৱেশ্যনত কি সুধিছে ৰিকমেণ্ড মানে কি ৰিকমেণ্ড মানে কোনোবাই কিবা এটা বস্তু সাপোজ মই কিবা এটা বস্তু ইউজ কৰি আছো আনকো মই কৈছো যে তুমি এইটো বস্তু ইউজ কৰিব পাৰা বোলে ডাবৰ ৰেড টুথপেষ্টটো ইউজ কৰিব পাৰা বা পতঞ্জলি ইউজ কৰিব পাৰা দন্তকান্তি এইকেইটা কি হয় দাঁতৰ কাৰণে ভাল টুথপেষ্ট বোলে তোমাৰ দাঁতৰ বিষ চিখো নহয় পৰিষ্কাৰো হ'ব দাঁতকেইটা বিহু নহয় পৰিষ্কাৰ হ'ব ভাল মই কিবা এটা বস্তু বেলেগে ভালকে কিবা এটা কৰক এইটো বস্তু সাজেষ্ট কৰিছো যেতিয়া কিবা এটা বস্তু বা কিবা অবজেক্ট কিবা প্লানৰ ক্ষেত্ৰত কিবা এটা তেনেকুৱা সাজেশন দিয়া যায় সেইটো ৰিকমেণ্ডেশ্যন বুলি কয় ৰিকমেণ্ড কৰা মানে তেনেকে সাজেষ্ট কৰা ৰিকমেণ্ড কোনটো কাৰেক্ট স্পেলিং জানেনে ইয়াতে এই যিটো বি টো আছে এইটো কাৰেক্ট স্পেলিং RECOMMEND এইটো হ'ব লাগে সো কাৰেক্ট আনসাৰ উইল বি অপশ্যন বি আই থিংক এটাই বুজি পাইছে স্পেলিংটো মনত ৰাখি লওক ৰিকমেণ্ড স্পেলিংটো মনত ৰাখি লওক আজি আৰু বিশেষকে নতুনকে মনত ৰখাৰ সময় নাই আজি মানে সময়টো এনেকুৱা পৰীক্ষাৰ কাৰণে নিজক ৰেডি কৰা পৰীক্ষাত কি আহিব সেইটো হিচাপত নিজক প্ৰিপেয়াৰ কৰি যোৱাটোহে মেইন কথা ঠিক আছে আই থিংক এটাই বুজি পাইছে কুৱেশ্যন নম্বৰ 32 হৈ গ'ল নেক্সট কুৱেশ্যন নম্বৰ 33 ৰ ফালে যাম which is the correct spelling কোনটো হয় উলিয়াব দিছে vacillate ইয়াৰে correct spelling কোনটো হ'ব vacillateৰ correct spelling ডাবল এল লাগে আমি জানো ডাবল এল লাগে ডাবল এল কোনটোত আছে ডাবল এল এটাতেই আছে ডাবল এল এইটো অপশ্যন এ এইটোৱে হ'ব ভেচিলেটৰ কাৰেক্ট স্পেলিং বাকি কেইটা কাৰেক্ট নহয় বি চি ডি কাৰেক্ট নহয় ঠিক আছে আই থিংক আটাইয়ে বুজি পাইছে এইখিনি কথা কুৱেশ্যন নম্বৰ 34 ৰ ফালে যাম 34 ত কি কৰিছে বেলেগ বেলেগ স্পেলিং দিছে মলেষ্টেশ্যন কণ্ডোনেশ্যন নেভিগেশ্যন কম্বিনেশ্যন এইকেইটা মলেষ্টেশ্যন কণ্ডোনেশ্যন নেভিগেশ্যন আৰু কম্বিনেশ্যন এইকেইটাৰ ভিতৰত কোনটো ভুল আছে সেইটো উলিয়াব দিছে কেতিয়াবা এনেকেও দিব পাৰে একেটা স্পেলিঙে যে দিব লাগিব তেনেকুৱা নেচেচাৰি নহয় বেলেগ বেলেগ স্পেলিং দি পেলাই কি কৰিব পাৰে মিনিং উলিয়াব দিব পাৰে ভালকে চাই লওকচোন ভালকে যদি চাই চাওক মিনিং কেইটা চাওক মলেষ্টেশ্যন মানে হৈছে কাৰোবাক হাৰাশাস্তি কৰা সেই যে আমাৰ যে মলেষ্ট কৰে আতিশয্য যে চলাই বেলেগৰ ওপৰত ফিজিকেল বা মেণ্টেল হেৰাচমেণ্ট সেইটোকে মলেষ্টেশ্যন বুলি ক'ব পাৰি একচুৱেলি ফিজিকেল হেৰাচমেণ্টটোৱে হয় মলেষ্টেশ্যন চ' মলেষ্টেশ্যন এইটোৱে স্পেলিং ইয়াতে ভুল নাই কণ্ডোনেশ্যন মানে হৈছে কাৰোবাক কিবা কথাত বেয়া পাই আছিলো ফৰগিভ কৰি দিলো তেনেকুৱা ন নেভিগেশ্যন মানে হৈছে গ্ল'বেলি আমাৰ যিটো পজিশ্যনটো উলিওৱা যে মই ক'ত আছো সেই গুগল মেপত যে এনেকুৱা যে দেখাই এইটো ৰাস্তা কিবা মোৰ পজিশ্যনটো ইয়াতে ৰাইট এইটো হৈছে নেভিগেশ্যন কোনফালে যাব লাগিব কি এইটো
কম্বিনেশ্যন তাৰ মানে হৈছে কি কিবা কিবি বস্তু লগ কৰি পেলাই এটা কম্বিনেশ্যন এটা মিশ্ৰণ এটা বনোৱা ভুল কোনটো আছে জানেনে ভুল এইটো আছে নেভিগেশ্যন জি ই নহয় জি এ হ'ব লাগে ইয়াতে আছে ভুলটো সো অপচন সি ইজ দ্য ৰাইট আনসাৰ ভুল ক'ত আছে সেইটো উলিয়াব দিছিল নেভিগেশ্যন মানুহটো ভুল বাকি কেইটা স্পেলিং ঠিকে আছে মলেষ্টেশ্যনো সেইটোৱে হয় কণ্ডোনেশ্যন কম্বিনেশ্যন একে ঠিকে আছে নেভিগেশ্যন মানুহটো ভুল হৈ আছে NAVIGATION হ'ব লাগিছিলে কিন্তু ইয়াতে GETION আছে গতিকে এইটো ভুল বুজিলো নেক্সট কোৱেশ্চনৰ ফালে আহিছো ইনকাৰেক্টলি স্পেলড ৱৰ্ডটো বিচাৰিব দিছে স্পেলিং টেষ্টৰ লাষ্টৰটো ৱৰ্ড এইটো স্পেলিং টেষ্টৰ লাষ্টৰ ৱৰ্ড ফাইনাৰি আছে হাইষ্ট আছে ক্ৰিঞ্জ আছে আৰু ডিফাৰ আছে কি মিনিং বাৰু ফাইনাৰি মানে একেবাৰে ভাল কিবা পিন্ধা উৰা বস্তু জুৱেলাৰী হ'ব পাৰে ক্লথো হ'ব পাৰে হাইষ্ট মানে হৈছে ডকাইতি ক্ৰিঞ্জ মানেতো আৰু গমেই পায় যাৰ মাথাৰ ঠিক নাই মানে তেনেকুৱা টাইপৰ ৰাইট তেনেকুৱা সো স্পেলিং কেইটা যদি আপোনালোকে ভালকে চাই তেতিয়াহ'লে গমেই পাব কোনটো বস্তু কি হয় ডিফাৰ মানে হৈছে যিকোনো বস্তু পিছত কৰিম বুলি থৈ দিয়া মানে পচপন কৰি থৈ দিয়া এইটো বস্তু হেৰি নহয় গুৰুত্ব সহকাৰে নোলোৱা তাৰ মানে তেনেকুৱা ধৰণৰ কথা সো ডিফাৰ মানে বস্তুটো পিছলৈ থোৱা এতিয়া আপোনালোকৰ আইডিয়া এটা হৈ গ'ল ইয়াতে ভুল কোনটো আছে জানেনে ভুল আছে এইটো হাইষ্ট হাইষ্ট আপোনালোকে মানি হাইষ্ট যদি চাইছে স্পেলিংটো গমেই পায় কি হয় HEIST হ'ব লাগে হাইষ্ট লিখোতে হাইষ্ট লিখে কওঁতে হাইষ্ট কয় সো অপশনটো এইটোৱে বি টোতে আছে গণ্ডগোলটো বাকি কেইটা স্পেলিংত গণ্ডগোল নাই বাকি কেইটা স্পেলিংত ভুল নাই বি টোতে আছে কোৱেশ্চন নম্বৰ 35 টো অভাৰ এতিয়া আমি 36 ৰ ফালে যাম সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট দিছে সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট যেটো সাবজেক্ট হ'ব তাৰে হিচাপত আমি ভাৰ্বৰ ফৰ্মটো বহুৱাব লাগিব কি হয় ভাৰ্বৰ ফৰ্মটো তাৰে হিচাপত বহুৱাব লাগিব ৰাইট আই থিংক এটো চাওক the company dash several new employees কোম্পানীটোৱে বহুত কেইটা নতুন এমপ্লয়ী হায়াৰ কৰিলে নতুন এমপ্লয়ী সদায় হায়াৰ কৰে নেকি সদায় হায়াৰ নকৰে গতিকে হায়াৰ বা হায়াৰছ আমি দিব নোৱাৰো হায়াৰ বা হায়াৰছ এইকাৰণে নহয় কাৰণ ইউজুৱেলি হায়াৰ কৰি নাথাকে এতিয়াহে হায়াৰ কৰিছে ৰাইট এতিয়াৰ কথাটো বুজাইছে গতিকে হেজ হায়াৰ্ড হ'ব নে হেভ হায়াৰ্ড হ'ব হেজ হ'ব নে হেভ হ'ব দ্য কোম্পানীটো যদিও এটা বহুত মানুহ থকা বস্তু কিন্তু এটা কোম্পানী হিচাপে যেতিয়া কৰিব তেতিয়া সেইটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ গতিকে কি ইউজ কৰিম আমি has hired আমি ইউজ কৰিম ইয়াতে the company has hired several new employees option A will be the right answer for question number 36 চাই লওক ভালকে right next question number 37 ৰ ফালে যাম question number 37 the family আকৌ চাওক the family dash going to the beach এটা helping verb এটা লাগে helping verb লাগিলে কি হ'ব am is are নে কি হ'ব be হ'ব কোনটো হ'ব be going দিব আমি নোৱাৰো ভুল হ'ব am বা are কিয় নহয় কাৰণ family টো plural number নহয় বা ফাৰ্ষ্ট পাৰ্সনো নহয় the family বুলি যেহেতু কৈছো এইটো থাৰ্ড পাৰ্সন হয় গতিকে am আৰু are নবহে কি হ'ব is হ'ব এইটো বুজিয়ে পালে সবে is হ'ব কাৰেক্ট আনসাৰটো হ'ব এ মই একদম ডাঙৰকে লিখি দিছো এইটো কাৰেক্ট আনসাৰটো হ'ব এ অৰ্থাৎ is I think এইটো বস্তু বুজি পালে সবে নেক্সট যাম আমি কোৱেশ্চন নম্বৰ 38 ৰ ফালে 38 ত কি দিয়া আছে the company dash expanding আকৌ কি লাগে আমাক কোম্পানীটো কি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰে হয় গতিকে have been হ'ব নে has been হ'ব কি হ'ব expanding আছে have been আৰু has been নহয় ইয়াতে have been আৰু has been নহয় is বা are হ'ব থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সো আমি is চুজ কৰিম a হ'ব কাৰেক্ট আনসাৰ a হ'ব গতিকে বেছি ডিফিকাল্টি নাই ধুনীয়াকে চাই যাওক ধুনীয়াকে কৰি যাওক দুই এটা বস্তু অলপমান ইফাল সিফাল আহিব পাৰে সেইখিনি বস্তুক লৈ হাজু থাকক নেক্সট চাওক কি আছে the students dash their project প্ৰেজেন্ট হ'ব নে প্ৰেজেন্স হ'ব কোনটো হ'ব ইউজুৱেলি তো সদায় প্ৰজেক্ট প্ৰেজেন্ট কৰি নাথাকে ষ্টুডেন্টে এতিয়া প্ৰেজেন্ট কৰি আছে ৰাইট গতিকে ইজ প্ৰেজেন্টিং বা আৰ প্ৰেজেন্টিং কোনবা এটা হ'ব লাগিব এইটা কিয় নহয় কাৰণ সদায় প্ৰেজেন্ট কৰি নাথাকে প্ৰজেক্ট প্ৰেজেন্টেশনতহে প্ৰেজেন্ট কৰে প্ৰেজেন্টেশন কেতিয়াবা এদিনহে থাকে বছৰত বা দুদিন থাকে ৰাইট গতিকে প্ৰেজেন্ট কৰি আছে আৰ প্ৰেজেন্টিং নে ইজ প্ৰেজেন্টিং হ'ব দা ষ্টুডেন্টস ইয়াতে এস এটা লাগি আছে গতিকে অবভিয়াসলি আৰ প্ৰেজেন্টিং হ'ব অপশন বি ডাঙৰকে লিখি দিছো অপশন বি টো হ'ব ভুল নকৰিব এইবিলাকত দেই বহুত মানুহ আছে কি হ'ব গতিকে আৰ হ'ব এতিয়া চাওক ইয়াৰে পিছৰটো অকনমান ট্ৰিকি এটা আহিব অলপমান ট্ৰিকি the company dash a new policy কি হ'ব the company dash a new policy কি হ'ব has implemented হ'ব নে have implemented হ'ব implements বা implement হ'ব নোৱাৰে কাৰণ
সদায় নতুন পলিচি ইমপ্লিমেন্ট হৈ নাথাকে, সদায় হৈ নাথাকে, ৰাইট? এতিয়া হৈছে বুলি বুজাইছে। হেজ ইমপ্লিমেন্টেড হ'ব নে হেভ ইমপ্লিমেন্টেড? আমি আগতেও পাইছো দা কোম্পানীটো কি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, গতিকে অবভিয়াছলি হেজ ইমপ্লিমেন্টেড হ'ব, হেভ ইমপ্লিমেন্টেড নহয়। চ' অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। ডাঙৰকে লিখি দিছো যাতে ভুল নকৰে কোনেও, ডাঙৰকে লিখি দিছো যাতে ভুল নকৰে কোনেও। মনত ৰাখিব কি ফৰ্মুলা দি কেনেকে আমি কৰিছো, আৰু এই ধৰণে আমি গোটেইবিলাক কি কৰিব লাগিব, কৰি গৈ থাকিব লাগিব। য়েছ, বুজি পালো। কুৱেশ্যন নম্বৰ 41 ফালে যাম এতিয়া। কুৱেশ্যন নম্বৰ 41 ফালে যাম, চাওক। The research team comprised of experts from various fields dash a groundbreaking discovery. এতিয়া টিমটো কি? টিমটো এটা কালেক্টিভ নাউন, টিমটো এটা কালেক্টিভ নাউন। টিম হিচাপে যেতিয়া কৰিব তেতিয়া কিন্তু আমি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰো। কোম্পানী, ফেমিলি এইবিলাক থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, কিন্তু ৰিচাৰ্চ টিম, টিম বুলি কৈছে নহয়, বহুত এক্সপাৰ্টছ লগ হৈ আছে, বহুত ডাঙৰ এটা, তেওঁলোকে এটা গ্ৰাউণ্ড ব্ৰেকিং ডিস্কভাৰী কৰিছিলে, এটা খুব ডাঙৰ ৰেকৰ্ড ব্ৰেকিং, এটা ডাঙৰ এটা জোকাৰি যাবলগীয়া একদম শিহৰণকাৰী এটা ডিস্কভাৰী তেওঁলোকে আগবঢ়াইছিল। এইটো কি হ'ব জানেনে? এইটো কি হ'ব? এইটো হেজ মেড হ'ব নে হেভ মেড হ'ব? হেভ মেড হ'ব। টিমৰ কথা কৈছেতো, হেজ নহয়, মেক বা মেক্স নহয়, হেভ মেড হ'ব লাগিব। এইটো কথা মনত ৰাখিব। টিমটো এটা কালেক্টিভ নাউনে হয়, আৰু ইয়াতে কি, এইটো প্লুৰেল নাম্বাৰ, এইটো সিঙ্গুলাৰ নাম্বাৰ নহয়। গতিকে কুৱেশ্যন নম্বৰ 41ত যিটো পালে, এইটো যাতে চবে মনত ৰাখে। কুৱেশ্যন নম্বৰ 42 ফালে যাওঁ এতিয়া। 42ত কি দিয়া আছে? The company's financial struggles dash a significant impact on its stock prices. কোম্পানীৰ যিটো ফাইনেন্সিয়েল ষ্ট্ৰাগল, সেইটোৰ কি হৈ আছে, তাৰে ষ্টক প্ৰাইচ বিলাকৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা এটা আছে বা পাইছে বুলি কৈছে। আৰ হেভিং হ'ব নে ইজ হেভিং হ'ব, নে হেজ হ'ব নে হেভ হ'ব? কোনটো হ'ব? এইটো ইউজুৱেলি হৈ থাকে, এইটো কেৱল এতিয়া হৈ থকা নাই, এইটো ইউজুৱেলি হয় যে কোম্পানীৰ যদি ষ্টক যদি ভালকে চলে, ইম্পেক্টটো সদায় পৰিব, ৰাইট? ষ্টক প্ৰাইচেছ যদি ষ্ট্ৰাগল নহয় তেতিয়াহ'লে কি হ'ব? ষ্ট্ৰাগল যদি কমি যায় তেতিয়াহ'লে প্ৰাইচেছ ভাল হ'ব, যদি ষ্ট্ৰাগল বাঢ়ি থাকে প্ৰাইচেছ কম হৈ থাকিব, ৰাইট? গতিকে হেভ বা হেজ হ'ব। কোনটো হ'ব? দ্য কোম্পানীজ ফাইনেন্সিয়েল ষ্ট্ৰাগলছ, কোনটো? ষ্ট্ৰাগলছ আছে নহয়, গতিকে হেভ হ'ব, হেভ হ'ব। এইটো কথা মনত ৰাখিব, ভুল নকৰিব। কোনটো? অপশ্যন এটো হ'ব ইয়াৰে ৰাইট আনচাৰ। দ্য কোম্পানীজ, যদিও কোম্পানী বুলি এড্ৰেছ কৰিছে, কিন্তু কোম্পানীজ ফাইনেন্সিয়েল ষ্ট্ৰাগলছ, ষ্ট্ৰাগলছটোত কি প্লুৰেল নাম্বাৰ হৈ আছে, যেতিয়া প্লুৰেল নাম্বাৰ হ'ব তেতিয়া হেজ বহিব নোৱাৰে। এইটো কথা মনত ৰাখিলে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 43 ফালে যাওঁ। The complexities of the issue dash through analysis necessary. Thus a thorough analysis necessary. Thorough analysis necessary মানে এটা ভাল এনালাইচিছ এটাৰ দৰকাৰ হৈছে। The complexities of the issue, এই ইস্যুটোৰ যিমান কমপ্লেক্সিটি আছে এইবিলাকে দেখুৱাইছে যে এটা থৰো এনালাইচিছ, এটা ভাল ব্যাখ্যা, এটা ভাল পৰ্যালোচনা এটা দৰকাৰী বুলি কৈছে। কি কমপ্লেক্সিটিজ আছে, কোনটো হ'ব? মেক হ'ব নে মেক্স হ'ব, নে হেজ মেড নে হেভ মেড? ইয়াতে চিম্পলি মেক বুলি ক'লে হ'ল, মেকটোৱে শুদ্ধ, বাকী কেইটাৰ দৰকাৰে নাই। The complexities of the issue, ইস্যুটোত যিমান কমপ্লেক্সিটি আছে তাৰমানে অলৰেডি আছে, সেইটো make a thorough analysis necessary. thorough analysis এটা দৰকাৰী কৰি তুলিছে। এই যিবিলাক কমপ্লেক্সিটিজ আছে, যিটো কমপ্লেক্সিটিজ ইএছ আছে, গতিকে এইটো হ'ব ৰাইট আনসাৰ, এইটোৱে হ'ব ৰাইট আনসাৰ। বুজি পালে? আই থিংক এইখিনি বুজি পাইছে আৰু চবে। Question number 44 কি দিয়া আছে? The recent advancement in technology dash the industry is more competitive. The recent advancements in technology dash the industry is more competitive. এই ইজটো ইয়াতে দৰকাৰ নাই, এইটো ভুলকে আহিছে। ইণ্ডাষ্ট্ৰিটো বেছি কম্পিটিটিভ কৰি তুলিছে এডভান্সমেন্ট বিলাকে, ঠিক আছে? সদায় নহয়, এইটো এতিয়া হৈছে ৰিসেন্ট এডভান্সমেন্ট, ৰাইট? গতিকে মেক বা মেক্স নাহে ইয়াতে। কোনটো হ'ব? এডভান্সমেন্টস, যেটো এস এটা লগ হৈ আছে, হেভ মেড হ'ব, হেভ মেড হ'ব। এইটো হেজ মেড নহয়, কোনটো হ'ব? অপশ্যন এটো হ'ব ইয়াৰে ৰাইট আনসাৰ। মনত ৰাখি যাব, মনত ৰাখি যাব কেনেকে কি কৰিছো আমি, এইখিনি বস্তু যাতে পিছত গৈ গণ্ডগোল নহয় বা ভুল যাতে নহয়, ঠিক আছে? তাৰপিছত কি হ'ব? Question number 45 ফালে যাওঁ। Question number 45 কি দিয়া আছে? The university's faculty members dash renowned experts in their fields. Has been নে have been? Renowned হয়, কিন্তু
have been বা has been হবলগীয়া কথা নাই have been বা has been দিলে কি হৈ যাব passive হৈ যাব passive হৈ যাব renowned ৰ আগত যদি আমি have been has been লগাও গতিকে is বা are হ'ব কোনটো হ'ব the university's faculty members right members দিয়াৰ লগে লগে plural আহি গ'ল গতিকে they are কি renowned experts in their fields তেওঁলোক নিজৰ নিজৰ জায়গাত বা নিজৰ নিজৰ যি ফিল্ড তাতে ভাল খ্যাতনামা এক্সপাৰ্ট হয় খুব পাৰদৰ্শী মানুহ এক্সপাৰ্ট হয় তেওঁলোকে জানে মানে এইখিনি কথা গতিকে অপশন এ টো হ'ব ইয়াতে ৰাইট আনসাৰ আই থিংক এটাই বুজি পালে আৰু দীঘলীয়া নকৰো নেক্সট কোৱেশ্চনৰ ফালে আহিছো কোৱেশ্চন নম্বৰ 46 কি দিয়া আছে দা কোম্পানীজ মিছন ষ্টেটমেন্ট ড্যাশ টু ইনস্পায়াৰ ইনোভেশন The company's mission statement dash to inspire innovation. Innovation মানে কি সৃজনীশীলতা নতুনকে কিবা বস্তু ইনোভেট কৰা গতিকে কোম্পানীটোৰ যিখিনি মিছন ষ্টেটমেন্ট আছে হেতুৱে হেতুৰ এমটো হল এতুৱে যে হিয়তে ইনোভেশন ইনস্পায়াৰ কৰিব কি হ'ব has aimed হ'ব নে have হ'ব ইয়াৰ মিছন ষ্টেটমেন্টটো আছে এতিয়াৰ বস্তু নহয় এটো এম বা এইমছ হ'ব লাগিব মিছন ষ্টেটমেন্ট এটা বস্তু ন ইয়াতে কি দিব লাগিব সিঙ্গুলাৰ হিচাপে ট্ৰিট কৰিব লাগিব তাক এইমছ aims to inspire innovation right বুজি পালে এইটো আটায়ে ইয়াতকে সহজকে আৰু বুজাব নোৱাৰি আৰু এইবিলাক বস্তু একদম সিম্পল হয় নেক্সট কি দিয়া আছে চাও কোৱেশ্চন নম্বৰ 47 the organization's goals dash align with its mission has been নে have been বা have been দিলে কি হৈ যাব পেসিভ হৈ যাব আর বা ইজ হ'ব লাগিব যেটো গোলস আছে গোলস এস এটা লাগি আছে ডাইৰেক্ট আর হ'ব এটো গমে পাই কি aligned the organization's goals are aligned with its mission তাৰ মিশনৰ লগত এলাইন কৰা আছে মানে একে ধৰণে একে লাইনতে গৈ আছে প্যাৰালেলি গৈ আছে হেতু এলাইন বুলি কয় আমাৰ যে হে গাড়ীৰ চকাৰ যে এলাইনমেন্ট কৰে কি সিধা সিধা যদি নাযায় চকাটো এনেকুৱা হৈ যায় তেতিয়া কি গাড়ীখন ভালকে যাব জানো নাযায় সেই কাৰণে এলাইনমেন্ট জৰুৰী এলাইন মানে একেলগে যোৱা একে লাইন বা একে ধৰণে প্যাৰালেলি যোৱা হেতুই কোৱেশ্চন নম্বৰ 48 ৰ ফালে যাব পাৰো আমি the team's performance dash exceptional results The team's performance dash exceptional results কোনটো হ'ব টিমৰ পাৰফৰমেন্সটোৱে সদায় exceptional results লৈ আহে অকল এতিয়াৰ কথা কোৱা নাই এটো ইউজুৱেলি যেটো হয় হেতুৱে কৈছে টিমছ পাৰফৰমেন্স যদিও টিম কিন্তু পাৰফৰমেন্সটোৰ কথাই কৈছে সো ইয়েলছ আমি ইয়াক সিঙ্গুলাৰ হিচাপে ট্ৰিট কৰিব পাৰো অপশন বি will be the right answer P will be the right answer yields ঠিক আছে the team's performance yields exceptional results টিমৰ যেটো পাৰফৰমেন্স হেতুৱে exceptional result কিছুমান উলিয়াই আনিছে ৰাইট হেতুৱে yield মানে কিবা এটা বস্তু প্ৰডিউস কৰা right the university's curriculum dash updated to reflect industry demands the university's curriculum dash updated to reflect industry demands বিলাক ৰিফ্লেক্ট কৰিবৰ কাৰণে ইউনিভাৰ্সিটি যেটো কাৰিকুলাম এটো আপডেট কৰা হৈছে গতিকে ইজ হ'ব নে আৰ হ'ব ইজ বা আৰ নহয় ইয়াতে has been বা have been হ'ব লাগিব have been বা has been হ'ব লাগিব ৰাইট কোনটো হ'ব has been হ'ব কাৰিকুলামটো সিঙ্গুলাৰ ইয়াতে has been হ'ব the university's curriculum has been updated to reflect industry demands এইটোৱে লিখিব লাগিব এইটো হ'ব কারেক্ট আনসার বহুত মই ৰখাই নথও নেক্সট কোৱেশ্চনৰ ফালে যাম সিধা the company's reputation dash built on trust কোনটো কোম্পানীৰ যেটো ৰেপুটেশন হেতু কিহৰ ওপৰত বিল্ড কৰা হৈছে বিশ্বাসৰ ওপৰত গতিকে কি হ'ব is reputation to third person singular number is ইয়াতে আমি লিখিব পাৰিম অপশন A will be the right answer for question number 50 ঠিক আছে now move on to question number 51 কি দিয়া আছে fill in the blanks আহিছে এখিনি prepositional questions আহিছে হল spelling test হল আমি তাৰে আগতে কি পালো subject verb agreement পিছত পালো subject verb agreement পালো spelling test হৈ গল আৰু কি হল আৰু কি পঢ়িলো যি পঢ়িলো আপোনালোকৰ মনত ৰল আৰু আমি যি পাৰো তাকে বস্তু পঢ়িছো তাৰ মানে সিলেবাসত যাতে একো ৰৈ নাযায় yes phrases and idioms পঢ়িছো so কি দিয়া আছে 51 টো I'll have to speak dash him about his behavior at the meeting যে হি মিটিংত যেনেকুৱা বিহেভিয়াৰ কৰিছিল বা মিটিংত যি ব্যৱহাৰ কৰিছিল তাৰে বিষয়ে মই তাৰ লগত কথা পাতিম স্পিক যেতিয়া থাকে dash him দিছে speak with বা কিবা এবিলাক নহয় to for এবিলাক নহয় কি হ'ব সৰি for নহয় কি হ'ব speak to হ'ব লাগিব I'll have to speak to him about his behavior at the meeting হি মিটিংত যি ব্যৱহাৰ দেখাইছিল বা যি বিহেভিয়াৰ কৰিছিল যেনেকে বিহেভ কৰিছিল সেই বিষয়ে মই তাৰ লগত অলপ কথা পাতিম যদিও তাৰ লগত কিন্তু ইয়াতে speak to him হ'ব talk to him speak to him তেনেকে হয় so option
D is the right answer for question number 51 আৰু বেছি নাই 9টা question আছে এই 9টা ডিসকাস কৰি আজি আমাৰ শেষ ৰাতিৰ খেল অৰ্থাৎ অন্তিমটো ক্লাস পৰীক্ষাৰ আগৰ অন্তিমটো ক্লাস পৰীক্ষাৰ পিছত আৰু ক্লাস এটা হ'ব কিয় পেপাৰখন ডিসকাস কৰিব লাগিব ৰাইট গতিকে চেনেল আনসাবস্ক্ৰাইব নকৰিব কতো গুছি নাযাব আকৌ বাকি এক্সাম যেতিয়া আহিব প্ৰতিটো এক্সামৰ কাৰণে আপোনালোকে আমাক লগত পাই থাকিব গতিকে চাই থাকক ক্লাसेस বিলাক এটো কি হ'ব ডি হ'ব 2 the house was sold dash a very high price due to its location locationৰ কাৰণে ঘৰটো এটা বহুত হাই প্ৰাইচত বিক্ৰী কৰা হ'ল কাৰণ ইমান সুবিধাজনক জায়গা এতিয়া যদি চানমাৰীত এটা ঘৰ কোনোবাই মাটিৰে হৈতে বিক্ৰী কৰে গণেশগুৰি বা দিছপুৰ এৰিয়াত যদি কোনোবাই এটা ঘৰ মাটিৰে হৈতে বিক্ৰী কৰে কিমান দাম হ'ব আমি কল্পনাও কৰিব নোৱাৰিম যিটো দাম ক'ব সেইটো দামেই দিব লাগিব ৰাইট প্ৰাইচৰ ক্ষেত্ৰত কি হয় প্ৰাইচৰ ক্ষেত্ৰত আমাৰ যে এইটো যে দিয়া থাকে এইটো কিয় দিয়া থাকে এনেকে দিয়া থাকে নাথাকে জানো এট তাৰ মানে বুজি পাইছে প্ৰাইচৰ ক্ষেত্ৰত হলে এট হ'ব এইটো মনত ৰাখিব প্ৰেপজিশন কি এট হ'ব ইয়াতে প্ৰাইচৰ ক্ষেত্ৰত বুজি পালে question number 52 is over now moving on to question number 53 53 কি দিয়া আছে the results were consistent dash our initial expectations আমাৰ initial expectations ৰ হৈতে বা আমাৰ initial expectations যেনেকে আছিলে আৰু মনিতে আমি যি এক্সপেক্ট কৰিছিলো সেই হিচাপে আমাৰ ৰিজাল্ট বিলাক কি consistent right the results were consistent কি হ'ব with our initial expectations I think এটো আটাই বুজি পাইছে right এটো আটাই বুজি পাইছে বুলি ধৰি লৈছো আৰু কেইটা কোৱেশ্চন আছে বেছি কোৱেশ্চন নাই আৰু 7টা কোৱেশ্চন আছে মাত্ৰ তাৰপিছত কি দিছে চাওক she is capable dash handling the project on her own এতিয়া হ্যান্ডলিং আছে বাই হ্যান্ডলিং হ'ব নে ইন হ'ব নে উইথ হ'ব নে অফ হ'ব কোনটো হ'ব যেতিয়া কেপেবিলিটিৰ কথা আহে কেপেবল অফ দিয়া থাকে তেতিয়া কেপেবল অফ তেতিয়া এটো শুদ্ধ অপচন ডি টো শুদ্ধ হ'ব যেতিয়া কেপেবিলিটিৰ কথা কয় যে তাই এটো কৰাৰ সামৰ্থ্য আছে তাইৰ সো এটো কেপেবল অফ ডুইং সামথিং হেতু ঠিক আছে বুজি পালে question number 55 ৰ ফালে গৈছো the book is filled dash interesting facts about ancient history fill কি হ'ব কিবা বস্তুৰে পৰিপূৰ্ণ হৈ আছে filled with হ'ব ডাইৰেক্ট এটো with দেখা দেখি ওলাই আছে the book is filled with interesting facts about ancient history আৰু মনত ৰাখিব আজিৰ ক্লাসটো মই হেকাৰণে লেভেলস বিলাক মিক্স আপ কৰি দিছো কোনবাটো টান কোনবাটো অলপ ইজি তেনেকে এই কাৰণে দিছো কাৰণ অকল গ্ৰেড 3 খিনিৰ কাৰণে নহয় গ্ৰেড 4 ৰো পৰীক্ষা আছে যেহেতু কাইলে গতিকে গ্ৰেড 4 ৰ খিনিৰো কামত আহিব লাগিব গ্ৰেড 3 ৰো কামত আহিব লাগিব একে ৰাতিতে মই যাক যিমান পাৰো হেল্প কৰিব কাৰণে চেষ্টা কৰিছো আৰু যেহেতু বাকি ক্লাস বিলাকো আছে শেষৰ দিনা ৰাতি আৰু এটা ক্লাছকে বহুত চাই থাকিলেতো নহব বাকি ক্লাসো চাব লাগিব অবিয়াসলি মইতো বিচাৰিমে সকলোৱে সবে মোৰ ক্লাসটো চোৱাটো কিন্তু মই বিচাৰিলে হ'ব জানো হেতু বস্তু পসিবল জানো না গতিকে কি সবৰে ক্লাস আপোনালোকে চাব নালাগিব জানো লাগিব অবিয়াসলি গতিকে মই হেতু বস্তু চিন্তা কৰিব লাগিব সেই হিচাপে চিন্তা কৰিব লাগিব ৰাইট তেনেকুৱা ধৰণৰ কথা চাও এটো কি হ'ব অপচন সি হ'ব question number 55 56 ৰ ফালে আহিছো the teacher divided the students dash groups for the activities students খিনিক কি কৰি দিছিল ভাগত ভগাই দিছিলে গ্ৰুপত ভগাই দিছিলে কি হৰ কিবা এক্টিভিটিজ কৰিবৰ কাৰণে যেতিয়া ডিভাইড হ'ব ইনটু with on among এইবিলাক নহয় কিবা বস্তু ভগাই দিছিলে যদি সবৰে মাজত তেতিয়াহে among হ'ব ৰাইট সো যেতিয়া ডিভাইড কৰিব তেতিয়া ইনটু হ'ব ডিভাইডেড ইন হ'ব পাৰে বা ইনটু হ'ব পাৰে এইটোৱে অপচন বি টু হ'ব ৰাইট আনসাৰ question number 56 ৰ ফালে মাত্ৰ 4টা কোৱেশ্চন আছে চাও question number 57 কি দিয়া আছে they apologize dash the delay in the delivery of goods সামগ্ৰী ডেলিভাৰ কৰোতে যেতিয়া দেৰি হ'ল হেতুৰ কাৰণে তেওঁলোকে ক্ষমা বিচাৰিছে they apologize কি হ'ব for হ'ব option b is the right answer ইয়াতে option b is the right answer for question number 57 I think everyone has got it now time to move on to the next question number 58 কি দিয়া আছে I don't have confidence dash his ability to lead the team he যে টিমটো লিড কৰিব পাৰিব তাৰ যে সামৰ্থ্য আছে টিমটো লিড কৰা হেতুত মোৰ ইমান বিশ্বাস নাই বুলি কৈছে আৰু যেতিয়া কনফিডেন্স হয় তেতিয়া উইথ হ'ব নে ইন হ'ব নে ফৰ হ'ব নে অন হ'ব তেতিয়া ইন হ'ব কনফিডেন্স ইন his ability to lead the team right এটো কি হ'ব আনসাৰ অপচন বি টু হ'ব question number 58 ৰ কাৰণে ভালকে চাই লওক পৰীক্ষাত ইয়াতকে বহুত বেছি টান বস্তু নাহে এনেকুৱা ধৰণৰে বস্তু সিমিলাৰ বস্তুৱে আহিব পৰীক্ষাত গতিকে এটো বস্তু মনত ৰাখিব নোট কৰি ৰাখিব সবে ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো the company
specializes dash the production of eco-friendly products. কোম্পানীটো স্পেচিয়েলাইজ কৰিছে কিহত ইকো-ফ্ৰেণ্ডলি প্ৰডাক্টছ বিলাক নিৰ্মাণ কৰাৰ কথাটোত স্পেচিয়েলাইজ কৰিছে দা কোম্পানী স্পেচিয়েলাইজেছ ইন হ'ব নে ফৰ হ'ব নে উইথ হ'ব নে এট হ'ব কোনটো হ'ব ইন হ'ব দা কোম্পানী স্পেচিয়েলাইজেছ ইন the production of eco-friendly products যেতিয়া মটৰলা চাওক ভাল ভাল ফোন বনাই আছে আৰু প্লাষ্টিক ফ্ৰী পেকেজিং বনাইছে ইকো-ফ্ৰেণ্ডলি প্ৰডাক্টছ প্লাষ্টিকে কি কৰে প্লাষ্টিকটো পেলাই দিলেও কতো গলি নাযায় হেৰি হৈ নাযায় মাটি চাটি বেয়া কৰে পলিউশ্যন কৰে ৰাইট পুৰিলেও বেয়া গেছ ওলাই সো এইটো কি এ হ'ব এইটো হ'ব এ question number 59 বুজি পালো question number 60 ৰ ফালে যদি আমি যাও he is completely ignorant dash the procedures in this department এই ডিপাৰ্টমেন্টত যি প্ৰচিডিউৰ আছে হি সম্পূৰ্ণ ইগনোৰেন্ট মানে ইয়াৰে একো আওভাও নাপায় হি কি হ'ব হি ইজ কমপ্লিটলি ইগনোৰেন্ট মই এইটো বস্তু আপোনালোকলৈ এৰিম বুলি ভাবিছিলো কিন্তু যেহেতু আন দিনা ক্লাছত হলে লাইভ ক্লাছত হলে মই আপোনালোকক কৰিব দিলোহেঁতেন ইগনোৰেন্টৰ ক্ষেত্ৰত কি হ'ব অফ হ'ব ইগনোৰেন্টৰ ক্ষেত্ৰত উইথ এবাউট ইন এইবিলাক নহ'ব বুজি পালে সো এয়াই আছিলে শেষ ৰাতিৰ খেল ৰব শেষ হোৱা নাই শেষ ৰাতিৰ খেল শেষ হোৱা নাই কোৱেশ্চন হে ডিসকাস কৰা শেষ হৈছে ক'বলগীয়া আছে যে যিয়ে ক্লাছটো চাইছে যদি হে পিডিএফ টো লাগে পিডিএফ টো যদি লাগে তেতিয়া হলে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব লাগিব ৰাইট ক্লাছটো শেষ হোৱাৰ লগে লগে মই টেলিগ্ৰাম চেনেলত অলৰেডি লিংকটো দিছো আৰু যদি আপোনালোকে চাইছে তেতিয়া হলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো ইয়াৰে পৰা গৈ সিধা জয়েন কৰিব পাৰে যেটো কিউআৰ কোডটো আপোনালোকৰ স্ক্ৰিনৰ লেফট সাইডে বা বাওঁফালে ওলাই আছে আৰু নহলে সাৰ্চ কৰিব পাৰে ইমন স্যাৰ টিচেছ বুলি তেনেকে সাৰ্চ কৰিলে মোৰ টেলিগ্ৰাম চেনেলটো বিচাৰি পাইয়ে যাব আপোনালোকে গতিকে চেনেলটো ফটাফট যোগাযোগ কৰক চেনেলটো ফটাফট জয়েন কৰক পিডিএফ টোৰ কাৰণে আৰু ইয়াৰে পিছত মোৰ যিমান ক্লাছ আহে ইউটিউবত সব ফ্ৰী ক্লাছেছৰ লিংক তাতে পাব আৰু সব ক্লাছৰ পিডিএফ তাতে পাব গতিকে পিছত যাতে স্যাৰ এটো নাপালো হেতু নাপালো হাহাকাৰ হৈ নাথাকে হেতু কাৰণে চেনেলটো আপোনালোকে জয়েন কৰাটো জৰুৰী ঠিক আছে বুজিলে গতিকে ক'বলগীয়া ইমানখিনি আই থিংক আটাইৰে পৰীক্ষা ভাল হ'ব আটাইৰে যেহেতু ইমান দিনেৰে প্ৰিপেয়াৰ কৰি আছে খুব ধুনীয়াকৈ প্ৰিপেয়াৰ কৰিছে গতিকে কষ্ট কৰিছে কষ্টৰ ফল মিঠা বুলি কয় এইবাৰ চাব ভাগ্যত যিটো বস্তু লিখা আছে এইটো সবে পাবই মই এটো কোৱা নাই যে ভাগ্যত যদি লিখা নাই নাপাব এইবিলাক ভাগ্যত লিখা নাই কিবা নাই এইবিলাক কথা আগতে নাভাবিব আমি প্ৰিপেয়াৰ হৈ পেলে ভালকে পৰীক্ষাটো দিও সবৰে ভাল হ'ব পৰীক্ষাৰ আগদিনা গতিকে মই বহুত কথা আজি নকওঁ বহুত কথা কৈ সময় নষ্ট নকৰো মই আটাইকে শুভেচ্ছা জনাইছো অকল মোৰ ফালৰ পৰা নহয় ই কৈভাতৰ আটাইৰে ফালৰ পৰা আপোনালোক আটাইকে অল দ্য বেষ্ট ফৰ ইওৰ এক্সাম একদম ফালি থৈ আহিব টেনচন নলব পুৰা কনফিডেন্টলি লিখক এক্সাম ভাল হ'বই হ'ব মই গ্যাৰান্টি দিব পাৰো ই কৈভাতত যিমানে পঢ়িছে মই এটা কথা গ্যাৰান্টি দিব পাৰো মই নিজে পঢ়ুৱাখিনিৰ ওপৰত বস্তুতকে বেছি বিশ্বাস মোৰ আপোনালোকৰ ওপৰত আছে মই নিজে যি পঢ়ুৱাইছো তাতকে বেছি বিশ্বাস মোৰ আপোনালোকৰ ওপৰত আছে ভাল কৰিবই সবে মই জানো আৰু ইংলিশটো গেম চেঞ্জাৰ ইংলিশত সবে ফুল মাৰ্ক লবলৈ চেষ্টা কৰক পাবই ফুল মাৰ্ক এবাৰ মই কৈছো ইংলিশত যদি ফুল মাৰ্ক পায় that will be a game changer কাৰণ বহুত নম্বৰ দিয়া আছে ৰাইট গতিকে ভাল কৰক ভাল হ'ব টেনচন নলব ভালকে পঢ়ি থাকক একদম ফালি দিব অল দ্য বেষ্ট গতিকে আজিলৈ ক্লাছটো সামৰিছো ইয়াৰে পিছত পেপাৰ এনালাইসিস কৰিম আমি পৰীক্ষাটো হৈ যোৱাৰ পিছতে এদিন বা দুদিন পিছতে আমি পেপাৰ এনালাইসিস কৰিম গতিকে হেতু সেশনত আটাইকে লগ পাম বুলি আশা ৰাখিছো তেতিয়ালৈ আটাই ভালে থাকক টেক কেয়াৰ এন্ড বাই বাই